প্ৰেইজ দ্য লৰ্ড। Hallelujah. ঈশ্বৰক ধন্যবাদ দিছোঁ সুন্দৰ সময় দিয়াৰ কাৰণে। আৰু আজি আমি সন্ধিয়া 7টা বজাৰ লগে লগেই আপোনালোকৰ প্ৰিয় অনুষ্ঠান প্ৰাৰ্থনাৰ সময় উপস্থিত হৈছোঁ একেলগে। আমি সকলোৱে মিলি যেন ঈশ্বৰৰ মহিমা কৰিব পাৰোঁ, প্ৰশংসা কৰিব পাৰোঁ। আৰু আজি ভাল দিন আমাক দিলে আৰু ঈশ্বৰে ৰাতিপুৱাৰ পৰা আমাক সকলোকে নিৰাপদে চলাই আনিছে। সন্ধিয়া আমি আপোনালোকৰ লগত একেলগে মিলি প্ৰাৰ্থনা কৰিবলৈ সময় পালোঁ, তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিছোঁ। আমি এই অনুষ্ঠানৰ যোগেদি বাইবেলৰ বাক্য আলোচনা কৰোঁ আৰু লগতে যিসকলে বিশ্বাসেৰে আমালৈ নিজৰ নিজৰ প্ৰাৰ্থনাৰ বিষয়সমূহ দিয়ে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰোঁ। মই আজি আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, যিসকলে আমাৰ এই অনুষ্ঠানৰ প্ৰথমবাৰৰ বাবে আহিছে, আপোনালোকে আমাৰ এই অনুষ্ঠানলৈ এতিয়াও নিজৰ নিজৰ প্ৰাৰ্থনা বিষয়সমূহ হোৱাটছআপ কৰিব পাৰে। আমাৰ স্ক্ৰীণত আপোনাৰ হোৱাটছআপ নম্বৰসমূহ দিয়া হ'ব। আপোনালোকে আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয়সমূহ আমালৈ এই অনুষ্ঠান চলি থাকোঁতে পঠাব পাৰে। নতুবা আপোনালোকে যদি বিচাৰে যে মোৰ বাবে প্ৰাৰ্থনা কৰক, তেতিয়াহ'লে আপোনালোকে আমালৈ আগতীয়াকৈ এই প্ৰাৰ্থনাৰ বিষয়সমূহ পঠিয়াই দিব পাৰে। লগতে মই অনুৰোধ কৰোঁ, যিসকল প্ৰথমবাৰৰ বাবে আজি আমাৰ লগত এই অনুষ্ঠানত জড়িত হৈছে, আপোনালোকে তেল আৰু পানী নিজৰ নিজৰ ঘৰৰ পৰা তেল আৰু পানী লৈ এই অনুষ্ঠানত বহিব, কিয়নো এই অনুষ্ঠানৰ শেষত আমি তেল আৰু পানীৰ ওপৰত অভিষেক প্ৰাৰ্থনা কৰিম। আহক আজি অনুষ্ঠানটো ঈশ্বৰে আমাক যেন চলাই লৈ যায় আৰু পবিত্ৰ আত্মাৰ উপস্থিতিৰে আমাক যেন আগবঢ়াই নিয়ে, তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত নিবেদন কৰিম। আৰু এই সময়ত মই মোৰ সহধৰ্মিনী ৰীনাক অনুৰোধ কৰিলোঁ, তেওঁ যেন প্ৰাৰ্থনাৰে অনুষ্ঠানটো আৰম্ভ কৰে। Praise the Lord. হালেলুয়া। ঈশ্বৰক ধন্যবাদ দিছোঁ। ঈশ্বৰে আশীৰ্বাদ কৰিলে। আজি শুকুৰবাৰ, আজি বহুত মানুহে আজি উপবাসেদি আজি দিনটো পালন কৰে। আমি বেছিকৈ বিলিভাৰ্ছ অফ শুকুৰবাৰে ফাষ্টিং লয়। ঈশ্বৰক ধন্যবাদ দিয়ে, সময়টো দিয়ে। আজি বিশ্বাস কৰিছোঁ আপোনালোকেও লৈছে বহুতেই। আৰু আহক আজি যিটো আমি ছাৰ্ভিচ ল'ম আজি সন্ধিয়া, তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিম। আহক মোৰ পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ যেহোৱা, আপোনাক ধন্যবাদ দিছোঁ প্ৰভু। আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে আজি ৰাতিপুৱা পৰা লৈ পেলাই এই সময়লৈকে আমাক সুৰক্ষা দিছে। আপোনাৰ চৰণৰ তলত চাপিবৰ কাৰণে দিলে উপবাসেদি। আৰু এই সন্ধিয়া পিতা পৰমেশ্বৰ আপোনাৰ ওচৰত আহিছোঁ কিছুমান বাক্য প্ৰাৰ্থনা লৈ পেলাই। হে পবিত্ৰ ঈশ্বৰ, আপোনাক মই ধন্যবাদ দিছোঁ, আপুনি আশীৰ্বাদ কৰি দিয়াৰ কাৰণে, এই সময়টো দিয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। আপোনাৰ দেখাত যি দায়দুখ অপৰাধ কৰিছোঁ, ভুল ভ্ৰান্তি প্ৰভু, মোৰ ভুল ভ্ৰান্তি, পাষ্টৰৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিওঁ। আমি মানুহ জাতিয়ে কাৰ্য ভাৱনা চিন্তা দিগেদি যিমান পাপ অপৰাধ কৰিছোঁ, আপুনি মনত দুখ পাইছে, আঘাত পাইছে যদি আমাৰ পাপৰ পৰা আমাক ধুই সুচি পবিত্ৰ কৰক। আজি সন্তান হিচাপে এই মত অনলাইন যোগেদি নিজৰ ঘৰত বহি পেলাই এই প্ৰগ্ৰাম চাই আছে। সেই পবিত্ৰ ঈশ্বৰ, তেওঁলোকৰো ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক। জানি আঞ্জানত কৰা দায়দুখ কৰা কাৰণে তেওঁলোকৰ পাপ অপৰাধ ক্ষমা কৰি দিয়ে পিতা। আৰু আমাৰ মাজত আৰু তেওঁলোকৰ মাজত যিমান দুষ্ট আত্মা আছে, পাপ আত্মা, অসুচী আত্মা আছে, যীশু খ্ৰীষ্টৰ পৰা চাতান এই সময়ত আমাৰ প্ৰত্যেকৰ জীৱনৰ পৰা ওলাই দূৰাই যা। ঈশ্বৰৰ বাক্য ভাগ কৰিব কাৰণে দিয়া, ঈশ্বৰৰ বাক্য শুনিব কাৰণে দিয়া, মনটোক স্থিৰ কৰি দিয়া আত্মা আছে, যীশুৰ নামৰ পৰা ওলাই পেলাই দূৰাই যা। চাউণ্ড ছিষ্টেমত বাধা দিয়া আত্মা আছে, যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই দূৰাই যা। আৰু অনলাইন যোগেদি যিমান সন্তান প্ৰগ্ৰাম চাই আছে, তেওঁলোকৰ জীৱনৰ পৰা যীশুৰ নামৰ পৰা ওলাই যা, যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই দূৰাই। পবিত্ৰ ঈশ্বৰ, এই মত আপুনি আহক, আপোনাৰ তেজেদি আমাক প্ৰত্যেকক ধুই সুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয়ক। এই মাত আমি যি বাক্য ল'ম, আজি কোনো প্ৰাৰ্থনা কৰিম, আপুনি আমাৰ প্ৰাৰ্থনা শুনি পেলাই স্বৰ্গৰ পৰা প্ৰচুৰ পৰিমাণে আপোনাৰ সন্তান চবক আপুনি আশীৰ্বাদ কৰি দিব। লগ পিতা, মই নিজকে আৰু সকলো এই ছাবজেক্টটো আৰু এই প্ৰাৰ্থনা সময়টো মই আপোনাৰ চৰণত অৰ্পণ কৰিছোঁ। প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ, আমেন। প্ৰেইজ দ্য লৰ্ড। থেংক ইউ। ঈশ্বৰে আশীৰ্বাদ কৰক। সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৰে জ্ঞাতাৰ্থে আপোনালোকে জানিবৰ বাবে জনাওঁ যে আমাৰ এই অনুষ্ঠান আৱাৰ অফ প্ৰেয়াৰ বা প্ৰাৰ্থনাৰ সময় প্ৰতি বুধবাৰে সন্ধিয়া 7টা বজা আৰু শুকুৰবাৰে সন্ধিয়া 7টা বজাত ফেচবুক লাইভ
আৰু পেজ হৈছে পাষ্টৰ সৌৰভ মহন্ত। আপোনালোকে এই পেজত গৈ আমাৰ এই অনুষ্ঠান আপোনালোকে জইন কৰিব পাৰে। লগতে দেওবৰীয়া আমাৰ উপাসনা ৰাতিপুৱা 9:30 বজাত থাকে। আমি ফেচবুক লাইভৰ যোগেদি এই অনুষ্ঠান আমি সম্প্ৰচাৰণ কৰোঁ। লগতে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেচ অনলাইন, আপোনালোকে তাতো ছাবস্ক্ৰাইব কৰিব পাৰে আমাৰ এই অনুষ্ঠান। আৰু লগতে আমি বেলেগ বেলেগ শিক্ষাসমূহো তাতে দি আছোঁ, অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত। গতিকে আপোনালোকৰ সুবিধা অনুসৰি আমাৰ এই চেনেলসমূহ ছাবস্ক্ৰাইব কৰিলে ঈশ্বৰে আশীৰ্বাদ কৰিব, আপোনালোকে অধিকটো জানিব পাৰিব। আজি এই অনুষ্ঠানত ৰীণাই আপোনালোকৰ বাবে কিছু বাক্য আনিছে। আমি সেই বাক্যসমূহ আমি শুনিবৰ কাৰণে আগবাঢ়োঁ। আপোনালোকে নিজৰ নিজৰ বাইবেল আৰু নোটবুক লৈ ল'ব, যাতে লিখি ৰাখিব পাৰে। পাছত আপোনালোকে आजरी समय तक लिखी पढ़िब पारे। आप लोग जो भी आज इस प्रोग्राम में ज्वाइन किए हैं, आप लोग अपना बाइबल और नोटबुक आप तैयार रखिए और तेल और पानी भी आप तैयार रखिए। हम लोग आपके लिए प्रार्थना करेंगे। जो भी वचन हम लोग यहाँ शेयर करते हैं, आप उस वचन के द्वारा आप लोग को ज्ञान मिले और जब नोट दान करके रखिए, जब आपको टाइम मिलेगा आप लोग को स्टडी कर सके। रीना आज मैं बचन ले रहा आज जी मैं बाइक को লৈছোঁ কেলেকি আমি ইয়াতে হিন্দী আৰু অসমীয়া দি ক'ব লাগে, কিয়কি আমাৰ অৰুণাচলৰ ভাই বহন বহুত থাকে আৰু তেওঁলোকে হিন্দী দি বিচাৰে। তো আৰু ময়ো অসমীয়া ইমান ভালকৈ নাজানো, এইটো কাৰণে মই প্ৰায় হিন্দী দিয়ে কওঁ। আহক মই এটা বাক্য লৈছোঁ। তো বাক্যটো হৈছে জিছয়া চেপ্টাৰ 55 verse 6 আৰু আচায়া 55 verse 6। মই অসমীয়া বাইবেলৰ পৰা পাঠ কৰি দিম। জিছয়া 55 অধ্যায় 6 পদ। জিহুৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা, তেওঁ ওচৰত থাকোঁতে তেওঁৰ আগত প্ৰাৰ্থনা কৰা। জিহুৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা, তেওঁ ওচৰত থাকোঁতে তেওঁৰ আগত প্ৰাৰ্থনা কৰা। এটা মই হিন্দী দি কৈ দিম। जब तक यहोवा मिल सकता है तब तक उसकी खोज में रहो, जब तक वो निकट है तब तक उसे पुकारो। এই বাক্যটো মই বহুত ভাল পাওঁ। কিয় ক'লে ইমান ধুনীয়া এই বাক্যটো ঈশ্বৰক বিচাৰিব কেনে কৈছে। जब तक यहोवा मिल सकता है तब तक उसकी खोज में रहो। আজি ঈশ্বৰে আমাক সময় দিছে ঈশ্বৰক বিচাৰিব কাৰণে, ঈশ্বৰক সময় দিব কেনে যে আমাক আজি ঈশ্বৰে সুন্দৰ সময় দিছে। আজি লকডাউন টাইম আছে, বহুত জেগাত আছে আৰু সেইটো কাৰণে বহুত মানুহ ৰাতিপুৱা উঠিয়ে মোবাইলটো ধৰে আৰু বিছনাতে টিভি লগোৱা থাকে, বিছনাত বহি টিভি চাব, নিউজ চাব, এনেকুৱা কৰে। কিন্তু ঈশ্বৰে আমাক কৈছে, আজি ঈশ্বৰে সময় দিছে আমাক ঈশ্বৰক বিচাৰিবৰ কাৰণে। লগতে এইটো সময় হয় ঈশ্বৰে পোৱা সময়। আগতে আমি যেতিয়া চাওঁ, মই সৰু থাকোঁতে ইমানটো আমি হোলি স্পিৰিটৰ বিষয়টো শুনা নাই, বহুত কম। কিন্তু এতিয়াতো মানুহ প্ৰাৰ্থনা কৰিলেও ঈশ্বৰে উত্তৰ দিয়ে আৰু ঈশ্বৰে পবিত্ৰ আত্মাটো পায়। ঠিক সেনেকা আজি আমি যেতিয়া ঈশ্বৰক বিচাৰোঁ, ঈশ্বৰক সময় দিওঁ, তেতিয়া ঈশ্বৰে কি কৰিব, আমাক সেই প্ৰাৰ্থনা উত্তৰটো দিব। সেইকাৰণে जब तक यहोवा मिल सकता है तब तक उसकी खोज मेरा, तब तक যেতিয়া আজি পাই আছোঁ, আজি সময় পাইছোঁ, আমি ঈশ্বৰক বিচাৰিবৰ কাৰণে, বাইবেল পঢ়িবৰ কাৰণে, প্ৰাৰ্থনা কৰিবৰ কাৰণে সময় দিছে। এই সময়টো আমি কিনি ল'ব লাগে। और जितना हमें समय तो किनी लब, जब हम इस समय को हम खरीदेंगे और इस समय को हम लेंगे, जो परमेश्वर का जो वचन पढ़ने में, प्रार्थना करने में हम समय जब परमेश्वर का, तब तक वो निकट है। जब हम लोग का समय दे रहा है, निकट है, तो हम उसको क्या करना चाहिए, उसको पुकारना चाहिए। परमेश्वर को हम पुकारेंगे, परमेश्वर कहाँ है, परमेश्वर को हम जब पुकारेंगे, और परमेश्वर को आवश्यक हम लोग खोजना भी चाहिए, परमेश्वर को हम लोग ढूंढना चाहिए, खोजना चाहिए। जब हम परमेश्वर का खोजेंगे, जो परमेश्वर का जो प्रतिज्ञा है, प्रतिक्रिया है, वो हमें मिलेगा। कहाँ पर प्रतिज्ञा क्या है परमेश्वर ने। हम अगर वचन को हम पढ़ते, कल परसों मेरे को एक बहन ने
प्रार्थना में जो मुझे फ़ोन कर बोला कि मैं बीमार हूँ और मुझे बीमार को चंगा नहीं हुआ मैं, इसलिए मैं चाहता हूँ परमेश्वर से जो परमेश्वर मुझे ले ले, मुझे मार डाले। तो मैंने उसको बोला ये परमेश्वर नहीं मारते आदमी को, और परमेश्वर मनुष्य मरने से परमेश्वर खुश नहीं होता है, लेकिन आप किस तरह से प्रार्थना कर रहे हैं। आज आपने सबसे पहले परमेश्वर का धन्यवाद दीजिए जो परमेश्वर को आपने जाना। आज छोटा सा तकलीफ होने से आप चिल्ला उठता है मुझे परमेश्वर ने चंगा नहीं किया, लेकिन आप जो सबसे सर्वश्रेष्ठ चीज़ जो है आपने जो परमेश्वर का जाना, आज उस नर्क से आप जो बचाया गया है। आप नर्क में जो मरने वाला था, जो छोटा सा आप एक तिल्ली माचिस का तिल्ली लेकर आप अपना अंगुली में लगा, कितना जलता है आया कर, उस आग के झील में जब जाएंगे आप तो कितना पीड़ा कितना तकलीफ होगा। आज तो थोड़ा सा मांस में हम लोग को तकलीफ होने से हम चिल्लाकर परमेश्वर का विरोध खड़ा होता है। सबसे पहले आप परमेश्वर को खोजिए, किस तरह से कितना समय दिया। आज जिंदगी भर तो पाप कर कर आया है, जिंदगी भर आपने पाप किया है, लेकिन आज एक दो बार आप बाइबल पढ़कर सोचा कि परमेश्वर इतना इजी नहीं है, इतना साहस नहीं है। इसलिए जो हम लोग करना चाहिए, बाइबल का हर समय हम जतना से परमेश्वर को ढूंढना चाहिए, परमेश्वर से प्यार करना चाहिए, और परमेश्वर का आज्ञा को जब आप पालन करेगा, यहाँ पर जो लिखा है परमेश्वर ने जो प्रतिज्ञा किया है, प्रॉमिस किया, उसमें हम लोग मिलेगा। और प्रतिज्ञा क्या है, जब हम यहाँ पर देखते हैं जेरेमिया 29 में, आप देखिए जेरेमिया 29 वर्स 12, 13, 14, तो हम देखते हैं उसमें, तब उसने समय पर मुझको पुकारा। जब आज आप परमेश्वर का समय देते, आप जब परमेश्वर को बाइबल पढ़ते, प्रार्थना करते, उपवास रखते, परमेश्वर का जत्न से आप उसको ढूंढते हैं, तब क्या करेगा उस समय, तब जब आपका दुख तकलीफ समस्या आएगा, तब आप जब उसको पुकारेंगे और आकर मुझसे प्रार्थना करेंगे। जब आपका तकलीफ होता है, कहीं पर रास्ता दिखाई नहीं देता है, कौन आपको मदद करेगा, कौन इस विपद से आपको उद्धार करेगा, तब जब आप परमेश्वर का सामने आकर घुटनों टेकर जब प्रार्थना करेगा, तब परमेश्वर सुनेगा, आपका प्रार्थना को सुनेगा, क्योंकि हर समय आप उसको पुकारते हैं, दुख में तकलीफ में, और हमेशा आप उसका समय देते, सुबह उठकर आप प्रार्थना करते हैं, और जब आप अपना टाइम होता उस टाइम में भी आप उसको ढूंढते हैं। तो परमेश्वर भी देखते हैं मेरा संतान मुझे ढूंढ रहा है, मुझे रेस्पेक्ट करता है, मेरा आदर करता है। इस टाइम में जब आप परमेश्वर को पुकारेंगे तब परमेश्वर आपको उत्तर देगा, क्योंकि आप अभी समय मिलने तक में आप परमेश्वर का समय नहीं देता है, बाइबल नहीं पढ़ता है, प्रार्थना नहीं करता है, टीवी देखता है, और आप लोग मोबाइल में चैट करते रहता है। और इस तरह से जब आप मुसीबत जब आपका घर का अंदर घुस जाता है, उस टाइम में आप जब प्रार्थना करेगा तो प्रार्थना आपका नहीं सुनेगा। यहाँ पर लिखा है, और जब आप 13 में आप पढ़ते हैं तो उसमें तुम मुझे ढूंढोगे और पाओगे भी, क्योंकि तुम अपने संपूर्ण मन से मेरे पास आओगे। हम परमेश्वर बोला तुम मुझे ढूंढोगे और पाओगे भी। कब पाएगा, कब हम लोग परमेश्वर का पाएंगे? आप विश्वास करते हैं, आप जब प्रार्थना करते हैं परमेश्वर प्रार्थना सुनता है। आप जत्न से उसको ढूंढिए, जत्न से, आदर से। मेरा ये ड्यूटी है, जब हम सुबह उठकर मेरा बेटी या बेटा को अच्छा से ब्रेकफास्ट बनाकर खिलाना है, बोलकर आप उसको इतना अच्छा से बना करें, तो उसी तरह से आप भी अपना परमेश्वर कितना अच्छा से आप उसको समय देना चाहिए। बहुत सारे लोग में मैंने देखा है, जब प्रार्थना कर बाइबल पढ़ता है, यहाँ पर टीवी भी चलाया रहता है और बाइबल भी पढ़ता है, और कभी फ़ोन भी चलाते रहते हैं, टीवी बाइबल भी पढ़ता है। इस तरह से नहीं, वचन जो है वो पवित्र है, इसको उसको अलग एक रूम में रखकर आप चुपचाप से या टीवी या मोबाइल सब बंद कर आप अच्छा से इस वचन का पढ़िए। ये वचन जो जीवित है, और ये वचन जो है आत्मा है,
और जब आप ये जीवित वचन को जब पढ़ते हैं तब परमेश्वर आपको उत्तर देगा, प्रार्थना को उत्तर आपको देगा। इसलिए तुम मुझे ढूंढोगे और पाओगे भी बोला। जब हम लोग परमेश्वर का सम्मुख आते हैं, प्रार्थना करता है, सच्चा दिल से उसका समय देता है और उनकी इच्छा की तरह जब चलते हैं तब परमेश्वर हमें क्या बोल के तुम मुझे पाओगे भी। आज जब हम प्रार्थना करते हैं, प्रार्थना परमेश्वर सुनता है, क्योंकि तुमने अपने संपूर्ण मन से मेरे पास आ गया। हम संपूर्ण मन से, आधा नहीं। आप अपना जो हाथ को आप जो परमेश्वर का देता, पाँव अपना खुशी चलता, वो नहीं। मेरा मुंह को मैं अपना खुशी खुशी यूज़ करने वाला, खुशी खुशी बात बोलने वाला, इस तरह से नहीं। हम जब देते हैं हमारा शरीर को संपूर्ण मन से हम परमेश्वर का देना चाहिए। आधा पृथ्वी का काम, शैतान का काम करना है, आधा परमेश्वर का काम करना है, इस तरह से नहीं। संपूर्ण मन से उसको खोजे, जब ढूंढते हैं तब तुम पाओगे भी बोला। इसलिए परमेश्वर बोला है तब तुम मेरे प्रार्थना को, परमेश्वर हमारी प्रार्थना को सुनेगा और हमारे प्रार्थना को भी उत्तर देगा। मैं तुम्हें मिलूंगा बोला है। परमेश्वर 14 में लिखा है, यिर्मयाह 14 में 29:14 में लिखा है, मैं तुम्हें मिलूंगा, यहोवा की यही वाणी है बोला। परमेश्वर बोला मेरा ये वाणी, मैं तुम्हें प्रॉमिस किया तुम मुझे मिलेगा बोला। इसलिए हम विश्वास करता है, जब प्रार्थना करता है परमेश्वर हमारी प्रार्थना को सुनता है। कब सुनेगा? आप उनकी आज्ञा को पालन करेगा। और जो बंधुआई से लौटे लाऊंगा, लौट कर लाऊंगा, जो बंधुआई, जो शैतान हमें बांध कर रखा है, जो शैतान हमें तकलीफ देता है, हर तरह बीमार से तकलीफ देता है, हमें फाइनेंशियल में तकलीफ देता है, घर में अशांति पैदा करता है, उससे भी परमेश्वर हमें छुटकारा देगा। हे परमेश्वर हमें छुटकारा दीजिए, हमें मुक्त कर दिए, हमें उद्धार कीजिए। जब आपने अपना उद्धारकर्ता को, जब आप हाथ उठाकर प्रार्थना करेगा तब परमेश्वर आपका प्रार्थना को सुनेगा। इसलिए परमेश्वर जो इस समय जो है लास्ट टाइम है, ये उद्धार समय, ये उद्धार का समय है। आज परमेश्वर हम लोग को दे रहा है, समय दे रहा है, उद्धार के समय हमें दे रहा है, और ये लास्ट टाइम भी है। इसलिए हम लोग ये जान सकते हैं, जो भी बिलीवर है, हम लोग का जो विश्वासी लोग है, जो बाइबल पढ़ता है, उन लोग बहुत सारे बताते हैं अब जो यहाँ पर ये अंतिम दिन है, इस तरह से बोलता है, लेकिन नहीं, समय है, इतना जल्दी खत्म नहीं होगा। द्वार में पहुँच गया, अंतिम दिन में, लेकिन ये द्वार का नज़दीक में है। इसलिए इस समय को जो हम अच्छी तरह से खरीद लेना चाहिए, इस समय को हम लोग ले लेना चाहिए। और समय को हम जो बहुमूल्य समय है, अभी जो लॉकडाउन का टाइम है, तो आप लोग समय मिलकर घर में आप लोग प्रार्थना कीजिए, परिवार में प्रार्थना कीजिए, आप बाइबल का ध्यान कीजिए। बाइबल में इतनी अच्छी तरह से समझाया गया है, ये वचन जो है हमारा हृदय को, हमारे अंतर में जो काम करता है, इसलिए वो ये वचन जो है हमारे जीवन में काम करता है। इसलिए आइए हम लोग क्या देखता है, फिर आमोस में भी बुलाए, यहोवा इज़राइल के घराने से यह कहता है, मेरी खोज में लगो बोला है। इसलिए परमेश्वर बोलता है मुझे खोजो। आप देखिए आमोस चैप्टर 5:4 में लिखा गया है, यहोवा इज़राइल के घराने से कहता है मेरी खोज में लगो, तब जीवित रहोगे बोला। तब जीवित रहेगा, हम जीवित तब रहेगा जब परमेश्वर को ढूंढेंगे, परमेश्वर को हम लेंगे और परमेश्वर हमें जीवित रखेगा। यहाँ पर जो भी समस्या होगा उसमें भी हमें बचाएगा। अकाल मृत्यु में हमें नहीं मारेगा परमेश्वर, क्योंकि परमेश्वर हमारी ढाल और हमारी रक्षक है। इसलिए उस ढाल और रक्षक को जब हम लेते हैं तब हमें परमेश्वर हमें उद्धार करता है, हमें प्रोटेक्शन देता है। और जब सो जाएंगे हम अनंत जीवन में हम जाएंगे। परमेश्वर हमें हमारी जो आत्मा को जो शांति मिलेगा, जो हम स्वर्ग में प्रवेश करने के लिए। इसलिए इस चीज़ को जो हम ढूंढने के लिए चाहिए, हम किस तरह से ढूंढ रहे हैं, परमेश्वर को किस तरह से ले रहा है। केनेका आमी ईश्वरक লৈ आसो, ईश्वरक কৈছে তুমি বিশ্বাস জিকিছে তুমি মোক পাবা বুলি কৈছে। আমি যেনেকা কৈ পেলাই আজি আমি এনে পঢ়িব লাগে পঢ়োঁ, বাইবেল পঢ়িব লাগে পঢ়োঁ, এনেকা দুটা মন কৰি পেলাই যদি কৰোঁ, এপিনে টিভিও চলি থাকিব, এপিনে বাইবেলো পঢ়ি থাকিব, এনেকাটো নহয়। সম্পূৰ্ণ মনেদি পবিত্ৰতা দি বুজি পেলাই যেতিয়া আমি বাইবেলটো পঢ়িম, তেতিয়া বাইবেলৰ সকলো বাক্যটো আমাৰ অন্তৰত কথা পাতে।
আৰু সেই বাক্য দি পেলাই যেতিয়া আমি বাক্যটো লওঁ তেতিয়া আমাৰ জীৱনত ঈশ্বৰে কাম কৰে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ আমাৰ প্ৰাৰ্থনাৰ উত্তৰটো ঈশ্বৰে আমাক দিব সেইকাৰণে বাক্যটো এটা বহুত মানে পবিত্ৰ বস্তু আৰু বহুত শান্তিৰ আৰু আনন্দৰ বস্তু হয় যেতিয়া আপুনি পবিত্ৰ আত্মা পাব যেতিয়া ঈশ্বৰৰ বাক্য আমাৰ জীৱনত কাম কৰে তেতিয়া আপুনি কিমান আনন্দ হ'ব আপুনি চাব এই বাক্যটো সেইকাৰণে এইটো সময় বহুত ওচৰ আছে বহুত মানে দুৱাৰ মুখত হৈ গৈছে এইটো সময়টো সেইকাৰণে সেই সময়টো আপোনালোকে এনে যাবলৈ কেনে নিদিব আজি আপোনালোকৰ পৰিয়ালৰ লগত আপোনালোকে যে হাজবেণ্ড ৱাইফ ল'ৰা ছোৱালী সকলো লগতে আছে সকলোৱে গোট খাই পেলাই আপোনালোকে প্ৰাৰ্থনা কৰিব গান গাব থাকিলে আপুনি গান গা কেনেকৈ স্তুতি প্ৰশংসা গৌৰৱ য'ত কৰা যায় তাতে ঈশ্বৰৰ উপস্থিতিটো থাকে সেইকাৰণে আমি এই বাক্যটো আমি যে ঈশ্বৰক বিচাৰিব লাগে এইটো আমাৰ এটা বহুত ডাঙৰ দায়িত্ব আৰু বহুত আমাৰ বিলিভাৰ কেনে এইটো বহুত ডাঙৰ কথা আছে এইটো কেনে আমি এই বাক্যত আমি যাম আপোনালোকে সময়মতে যেতিয়া আপুনি প্ৰাৰ্থনা কৰি থাকিব বাইবেল পঢ়ি থাকিব বাইবেলটো অধ্যয়ন কৰিব তেতিয়া ঈশ্বৰে আপোনালোকক পথ দেখাব পবিত্ৰ আত্মা আপোনালোকৰ জীৱনত কাম কৰিব আৰু যিকোনো প্ৰাৰ্থনা আপোনালোকে কৰিব পৰমেশ্বৰে এইটো বাক্যটো আপোনাক শুনি প্ৰাৰ্থনা উত্তৰটো আপুনি দিব কিন্তু এইটো কথা নাই আমি বাইবেল প্ৰাৰ্থনা কৰিছোঁ খালি আমাৰ প্ৰাৰ্থনা শুনিব একো নাই আমাৰ যিটো বিয়া হেবিটছব আছে এই হেবিটছবো আমি দূৰ কৰিব কেনে লাগে আৰু প্ৰত্যেক দিনাখন যেতিয়া আপুনি বাইবেলটো অধ্যয়নটো ভালকৈ কৰিব তেতিয়া চাব আপোনাৰ নিজৰ ভুলটো তাতে দেখাই দিয়ে আৰু তাতে থাকে আমি সেইটো আমাৰ যিটো ভুলটো আছে আমি এৰিব কেনে লাগে আৰু তেতিয়া ঈশ্বৰে আমাৰ প্ৰাৰ্থনাটো শুনি পেলাই আমাক আশীৰ্বাদ কৰি দিয়ে আকৌ সকলো যি শয়তানৰ বন্ধনৰ পৰা আমাক মুক্তি কৰি দিয়ে ধন্যবাদ দিছোঁ সুন্দৰ আমাৰ বাইবেলৰ বাক্যৰ যোগেদি আমাক সুন্দৰ উৎসাহ দিলে আৰু নিশ্চয় আপোনালোকে বুজিব পাৰিছে আৰু আমি এইদৰেই ঈশ্বৰৰ বাক্যৰ যোগেদি আমি ঈশ্বৰৰ বিষয়ে জানিম আৰু আমি প্ৰাৰ্থনা কৰিম আমি আজি এইখিনি সময়ত কিছুমান ভাই ভনীয়ে প্ৰাৰ্থনা সহায় বিচাৰি আমালৈ মেছেজ কৰিছে আমি প্ৰাৰ্থনা কৰিম ভনী জেউতি তেখেতৰ এটা বইল হৈছে মূৰত আৰু এইটো তেওঁ তাৰ কাৰণে চিন্তিত ভনী জেউতিৰ বাবে প্ৰাৰ্থনা কৰিম তেওঁ এটা টিউমাৰ হৈছে বইল মূৰত আমি এইটো সুস্থতাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম লগতে ভাই ৰাজকুমাৰ তেখেতে আন আন বেমাৰত ঈশ্বৰে আশীৰ্বাদ কৰিছে কিন্তু এইটো ফাংগাল ইনফেকশ্যন হৈছে তেওঁ হাতত সৰু সৰু গুটি বুলি কৈছে ফাংগাল ইনফেকশ্যন তেওঁ এইটো সুস্থতাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে দুটি সন্তান আছে বহুত দুৰ্বল শৰীৰ গতিকে তেওঁলোকৰ শৰীৰটোৰ ওপৰত যেন ঈশ্বৰে আশীৰ্বাদ কৰে আৰু লগতে তেওঁৰ মাতৃ বেমাৰ আছে আৰু এই মাতৃ ঈশ্বৰৰ পৰা দূৰত আছে কিন্তু ঈশ্বৰে তেওঁক জানে সেয়েহে আমি ভাই ৰাজকুমাৰ পেগুৰ মাতৃৰ বাবেও প্ৰাৰ্থনা কৰিম একেলগে মিলি আমি ভনী জেউতি আৰু ৰাজকুমাৰৰ বাবে আমি প্ৰাৰ্থনা কৰিম এইখিনি সময়ত আমি দুজন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছোঁ আন আপোনালোকেও আমাৰ এই প্ৰাৰ্থনাত যোগদান কৰক জেউতি ভনীক আপোনালোকে চিনি নাপায় ৰাজকুমাৰক চিনি নাপায় বা আন আন ব্যক্তিসকলক আপোনালোকে চিনি নাপায় কিন্তু যিহেতু শুনিছে এতিয়া আপোনালোকে যে এনেকৈ ব্যক্তিৰ বাবে নাম লৈ প্ৰাৰ্থনা কৰা গৈছে আপোনালোকেও এই সময়ত প্ৰাৰ্থনাত আপোনালোকে মূৰ দুৱাওক আৰু প্ৰাৰ্থনা কৰক আপোনাৰ কি অসুবিধা আছে সেই অসুবিধাৰ পৰা আপুনি মুক্ত হ'ব সুস্থ হ'ব প্ৰাৰ্থনা কৰিম হালেলুয়া 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 পবিত্ৰ 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 স্বৰ্গত থকা মহান দয়ালু প্ৰভু পিতা আমি ধন্যবাদ দিছোঁ সুন্দৰ সময় আমাক দিয়াৰ বাবে প্ৰভু আজি আমাক যি প্ৰাৰ্থনাৰ যি সময় আমি পাইছোঁ আৰু প্ৰভু তোমাৰ সন্তানসকলে নিজৰ নিজৰ বিষয় আমাৰ আগত ৰাখি প্ৰাৰ্থনা সহায় বিচাৰিছে মই তেওঁলোকৰ বাবে তোমাৰ ওচৰত নিবেদন কৰোঁ প্ৰভু এই সময়ত আমাৰ প্ৰত্যেকজনৰে ভুল ভ্ৰান্তি অপৰাধসমূহ তুমি ক্ষমা কৰি দিবা আৰু লগতে প্ৰভু যি জেউতি ভনী ৰাজকুমাৰ তেওঁলোকে প্ৰাৰ্থনা বিচাৰিছে তেওঁলোকৰ পৰিয়ালৰ বাবে তেওঁলোকৰ পাপ অপৰাধসমূহ ক্ষমা কৰি দিবা যি দুষ্ট আত্মাই আজি ভনী জেউতিৰ জীৱনত বাধা দিছে যিহেতু এটা বইল বা টিউমাৰ আহি উঠিছে এই সকলোবিলাক প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে হুকুম দি আছোঁ ভনী জেউতিৰ জীৱনৰ পৰা এতিয়া আঁতৰি যাবৰ কাৰণে যীশু খ্ৰীষ্ট নামত তাইৰ শৰীৰত বাধা দিয়া দুষ্ট আত্মাসমূহক মই বান্ধিছোঁ আৰু ওলাই যাবলৈ আজ্ঞা দিছোঁ লগতে ৰাজকুমাৰ তেওঁ জীৱনৰ পৰা যিটো ফাংগাল ইনফেকশ্যন হৈছে প্ৰভু যীশুৰ নামেৰে এইখিনি সময়ত এই সকলো ফাংগাল ইনফেকশ্যনবিলাক
আঁতৰি যাওক ৰাজকুমাৰৰ জীৱনৰ পৰা প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলো প্ৰকাৰৰ ফাংগাল ইনফেকশ্যন মই হুকুম দিছোঁ আঁতৰি যাবৰ কাৰণে তেওঁৰ দুটি সন্তান যি বৰ দুৰ্বল শৰীৰটো শুকাই থকা প্ৰভু যীশু খ্ৰীষ্টৰ নামত সেই দুটি সন্তানৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে হুকুম দিছোঁ প্ৰভু যীশুৰ নামত দুৰ্বল স্বাস্থ্য কৰা খোৱা বোৱাত মন নিদিয়া এনে দুষ্ট আত্মাসমূহক মই খেদাই আছোঁ প্ৰভু যীশুৰ নামেৰে লগতে ৰাজকুমাৰৰ মাতৃ গাৰ পৰাও আঁতৰি যাবলৈ আজ্ঞা দিছোঁ যিটো প্ৰেছাৰ ষ্ট্ৰক হৈ তেওঁৰ শৰীৰটো যিটো এতিয়া বিষ হৈ আছে কষ্ট পাই আছে প্ৰভু যীশুৰ নামত আজ্ঞা দিছোঁ তেওঁৰ জীৱনৰ পৰা আঁতৰি যাবলৈ হালেলুয়া পিতা ধন্যবাদ দিছোঁ প্ৰভু তুমি আহা আশীৰ্বাদ দান কৰা প্ৰভু জেউতি ভনীক তুমি সুস্থতা প্ৰদান কৰা যিমান টিউমাৰসমূহ আছে প্ৰভু যীশুৰ নামত এতিয়াই নাইকিয়া হওক ডিছএপিয়াৰ হওক প্ৰভু যীশুৰ নামত এইখিনি নামত তেওঁ মূৰত উঠা ফৰহেডত হোৱা যিটো টিউমাৰ বা বইল প্ৰভু যীশু খ্ৰীষ্টৰ নামত আঁতৰি যাওক এতিয়াই সুস্থ হওক লগতে ৰাজকুমাৰ ফাংগাল ইনফেকশ্যনসমূহ প্ৰভু যীশুৰ নামত সুস্থ হওক এতিয়াই সকলো বেমাৰবিলাক আঁতৰি যাওক লগতে তেওঁৰ সন্তান দুটি যি দুৰ্বল হৈ পৰিছে খোৱা বোৱা মন নিদিয়ে প্ৰভু তুমি আশীৰ্বাদ কৰা তুমি পঠিয়াইছা পৃথিৱীত আৰু তুমি তেওঁলোকক সুস্থতা প্ৰদান কৰা তেওঁলোকক শৰীৰটো ভাল হ'বলৈ দিয়া আৰু খাই বৈ তেওঁলোকে যেন প্ৰভু পঢ়িব পাৰিব মনোযোগ দিব পাৰিব তেনে আশীৰ্বাদ কৰা ৰাজকুমাৰ মাতৃ প্ৰভু যি প্ৰেছাৰ ষ্ট্ৰক হৈ গোটেই শৰীৰ বিষ হৈ আছে এতিয়া পৰ্যন্ত প্ৰভু তেওঁ সুস্থতাটো অহা নাই প্ৰভু তেওঁৰ জীৱনত তুমি কাম কৰা ৰিপেণ্ট হ'বৰ কাৰণে পাপ স্বীকাৰ কৰিবৰ কাৰণে নিজৰ ভুলসমূহ মানি ল'বৰ কাৰণে প্ৰভু তাইৰ জীৱনৰ ওপৰত আশীৰ্বাদ কৰিবা আৰু জীৱন প্ৰভু ব্যক্তিসকলে প্ৰাৰ্থনা ৰিকুৱেষ্ট ৰাখিছে প্ৰভু তেওঁলোকৰ ওপৰতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা ধন্যবাদেৰে প্ৰাৰ্থনা জীৱিত যীশুৰ নামত জনাইছোঁ আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি প্ৰাৰ্থনা কৰি থাকিম আপোনালোকে এতিয়াও নিজৰ নিজৰ প্ৰাৰ্থনা বিষয়সমূহ আমালৈ পঠিয়াব পাৰে আমাৰ ফেচবুকত আপোনালোকে কমেণ্টছ কৰক কমেণ্টছত আপোনালোকে লিখক লগতে আপোনালোকে যদি হোৱাটছএপ কৰিব পাৰে হোৱাটছএপ কৰক আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰি দিম আমি এটা টেষ্টিমনি চাবৰ কাৰণে বিচাৰিছোঁ টেষ্টিমনি নোহোৱাটো মানে আমাৰ আনন্দটো টেষ্টিমনি আনন্দটো বহুত বেলেগ ধৰণৰ টেষ্টিমনি মানে জীৱনৰ সাক্ষ্য আৰু আমি এতিয়া যি জীৱনৰ সাক্ষ্য ইয়াতে আপোনালোকৰ আগত ৰাখিবৰ কাৰণে গৈছোঁ আজি অনেক ব্যক্তিসকলৰ টেষ্টিমনি আছে আমি আপোনালোকৰ আগত ৰাখিবলৈ গৈ আছোঁ কিয়নো টেষ্টিমনিয়ে আমাৰ বিশ্বাস বঢ়াই তোলে আমি যে এই প্ৰাৰ্থনা আৱাৰত অৰ্থাৎ আমি এই সময়ত যোগদান কৰিছোঁ আমাৰ কি লাভ হৈছে বা আমি কেনেধৰণে আশীৰ্বাদ পাইছোঁ আমি তাক অনুভৱ কৰিব নোৱাৰিব পাৰোঁ কিন্তু বহুতেই অনুভৱ কৰিছে নিজৰ নিজৰ সাক্ষ্য আগবঢ়াইছে আপোনাৰ জীৱনতো যদি কিবা এনেকুৱা ধৰণৰ আপুনি আশীৰ্বাদ পাইছে ঈশ্বৰৰ পৰা কিয়নো এই সাক্ষ্য আপুনি লুকুৱাই ৰাখিবৰ কাৰণে নহয় ঈশ্বৰে আপোনাক লুকুৱাই থবৰ কাৰণে আপোনাৰ জীৱনত কাম কৰা নাই আপুনি সাক্ষ্য দিয়ক গৱাহী দে अपना जो भी टेस्टिमनी आप लिखे चाहे आप उसका शॉर्ट टेस्टिमनी छोटा सा हो या बड़ा हो आप हमें बताएं क्योंकि ये प्रभु का महिमा के लिए इट्स फॉर हिज ग्लोरी ओनली नॉट आवर्स सो यू हैव टू टेस्टिफाई सो टुडे वी आर गोइंग टू जस्ट सी सम टेस्टिमनीज मिराकल वंडर वर्क्स ऑफ गॉड लेट्स सी आमी चाও আমি যেতিয়া এই টেষ্টিমনি আপোনালোকৰ বাবে আনিছোঁ আপোনালোকে তাক মন দি শুনিব আমি এইটো প্ৰথমৰ পৰা অলপ ভিডিঅ' ৰেকৰ্ডিং আপোনালোক দেখাইছোঁ কোন কেনেধৰণে প্ৰাৰ্থনা ৰিকুৱেষ্টটো আহিছিলে কেনেধৰণে তাৰ বাবে প্ৰাৰ্থনা কৰা হ'ল আৰু কেনেধৰণে তেওঁলোকে এইটো ভাল পালে তাক আমি আপোনালোক দেখাবৰ কাৰণে গৈছোঁ আপোনালোকে চাব গৰাকীয়ে জনাইছে যে তেখেতৰ যিটো ব্ৰেষ্টৰ তলত এটা টিউমাৰ হৈছে আপুনি হয়তো চিন্তিত হৈ আছে যে ডক্টৰৰ ওচৰত যাব লাগিব কিবা জনাই কিবা হ'ব নিশ্চিন্ত থাকক আপোনাৰ শৰীৰটো ঈশ্বৰৰ মন্দিৰ বুলি আপুনি भाभी लोग मोर शरीर मेरा जो मंदिर जो शरीर है परमेश्वर का टेम्पल है परमेश्वर का मंदिर है ये जीवित जीवता मंदिर है द लिविंग टेम्पल ऑफ गॉड एतो हातेरे बनाई दिया নহয় ঈশ্বৰে बनाई दिया मंदिर ইয়াৰ পৰা মই লেতেৰা বিলাক বেয়া বিলাক ওলাই দিছো আৰু এতিয়া ঈশ্বৰে মোক ভাল কৰিব কিয় তেওঁ আহি থাকিব গতিকে আপুনি নিশ্চিন্ত হওক ঈশ্বৰে আপোনাক সুস্থ কৰিব কাৰণে God is going to heal you right now just have faith the tumor can disappear if we pray for you and you have faith আপোনাৰ টিউমাৰ দেখা গৈছে এটো লগে লগে নাইকিয়া হৈ যাব পাৰে আপুনি বিশ্বাস কৰক যে এই ব্যক্তিসকলে প্ৰাৰ্থনা কৰা যোগেদি এই অনুষ্ঠানত মই যোগদানৰ যোগেদি যীশু খ্ৰীষ্টৰ ওপৰত ৰখা বিশ্বাসৰ যোগেদি মই এই বেমাৰৰ পৰা মুক্ত হ'ম প্ৰেজ দ্য লৰ্ড গতিকে ঈশ্বৰে আপোনাক সুস্থ কৰিব পাৰে প্ৰাৰ্থনা কৰিছো প্ৰভু পৰমেশ্বৰ পিতাক আপুনি সুস্থ কৰি দিয়ক
ও পবিত্র ঈশ্বর জীবন টিউমার সব আছে প্রভু যিশুর নামে লুপ্ত হয়ে যা যিশু খ্রিস্ট নামে তুমি লুপ্ত হয়ে যাও ও পবিত্র ঈশ্বর আপনি আশীর্বাদ করে যাও কল্পনা কর আশীর্বাদ করে যাও তার চিন্তাটো আপনি লৈ যাও আর বাবা আপোনাৰ শান্তি আৰু সুস্থতা চোটা আমি ইয়াতে দেখিবলৈ পালোঁ যে টিউমাৰ ব্ৰেষ্টৰ তলত এটা টিউমাৰ হৈছিলে বুলি আমালৈ প্ৰাৰ্থনা সহায় আহিছিলে বায়েকে নিজৰ ভনীয়েকৰ বাবে দিছিলে আমি নাম আপোনালোকৰ আগত উল্লেখ কৰা নাই কিয়নো আমি নিবিচাৰোঁ যে কোনোবাই হাঁহক বা ঠাট্টা কৰক গতিকে আমি সাক্ষ্যটোতহে গুৰুত্ব দিছোঁ আৰু যেতিয়া আমি আপোনালোকৰ তেওঁলোকৰ প্ৰাৰ্থনা বিষয়লৈ প্ৰাৰ্থনা কৰিলোঁ আৰু জনালোঁ যে ঈশ্বৰে ইচ্ছা কৰিলে এই টিউমাৰ নাইকিয়া হৈ যাব পাৰে কি টেষ্টিমনি আহিলে আপোনালোকে চাওক ইয়াতে তেওঁলোকে লিখিছে ৰোমান ইংলিছত ডিয়াৰ ছাৰ আপোনালোকক বহুত ধন্যবাদ ঈশ্বৰে প্ৰাৰ্থনা শুনি মোৰ ভণ্টিক বহুতখিনি সুস্থ কৰি তুলিলে প্ৰেজ দ্য লৰ্ড তাই ব্ৰেষ্টৰ তলত হোৱা গোটা বস্তু বহুতখিনি নাইকিয়া হৈ গ'ল আৰু বিষো ভাল হ'ল আমি ডক্তৰৰ ওচৰত নোযোৱাকৈ এই ভণ্টি সুস্থ হৈ গ'ল মই ধন্যবাদ জনাইছোঁ ঈশ্বৰৰ লগতে আপোনালোককো থেংক ইউ প্ৰেজ দ্য লৰ্ড ঈশ্বৰে ইমান ধুনীয়া আচৰিত কাম এই ভনীৰ জীৱনত কৰিলে আমি বিশ্বাস কৰিছিলোঁ আৰু যোৱা বুধবাৰে ৱেডনেছডে আমি বিশ্বাসৰ বিষয়ে আমি কথা পাতিছোঁ উই হেভ টু ৰিমেম্বাৰ ডেট উইদাউট ফেইথ উই কেনট প্লিজ গড বিনা বিশ্বাসেৰে আমি ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ আজি অলপ আগতে এই প্ৰগ্ৰাম আৰম্ভ হোৱাৰ অলপ আগতে এগৰাকী ব্যক্তিয়ে ফোন কৰিলে তেওঁ বয়স হ'ল আমাতকৈ ডাঙৰ তেওঁ এতিয়া এই বয়সত তেওঁ প্ৰভুক জানিব পাৰিছে বা জানিবলৈ চেষ্টা কৰিছে ইমান দিনেই তেওঁ যি বিশ্বাস আছিল কিন্তু এতিয়া তেওঁ প্ৰভুক তেওঁ জানিবৰ কাৰণে পাৰিছে আৰু এতিয়া তেওঁ অনুভৱ কৰিব পাৰিছে সত্যতাটো মই আজি আপোনাক কওঁ যে আপোনাৰ বিশ্বাস অবিহনে আপুনি ঈশ্বৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে উইদাউট ফেইথ নবডি কেন প্লিজ গড so it is our duty that we have faith on God আমি ঈশ্বৰক বিশ্বাসটো কৰিব লাগিব ৰাখিব লাগিব তেহে আমি সেই বিশ্বাসৰ যোগেদি আমাৰ জীৱনৰ ওপৰত কি পাম আশীৰ্বাদ পাম কিন্তু আমি বিশ্বাস কৰিম কাৰ ওপৰত কাক বিশ্বাস কৰিম কোন হয় আমি ঈশ্বৰক যেতিয়া আমি বিশ্বাস কৰোঁ ঈশ্বৰ বুলি আমি জানো তেতিয়াহ'লে আমি তেওঁৰ যিখিনি গুণ বা তেখেত কেনেধৰণৰ হয় তাক আমি জানিব লাগিব ঈশ্বৰ মৰমীয়াল হয় নে ক্ৰোধত থকা ঈশ্বৰ হয় শাস্তি দিওঁতা ঈশ্বৰ হয় বা দণ্ড দিয়া ঈশ্বৰ হয় আমি তাক জানিব লাগিব যদি আমি গম পাওঁ যে তেওঁ মৰমীয়াল বা তেওঁ মানুহক প্ৰেম কৰে বা তেওঁ শাস্তি দিয়ে সেই অনুসৰি আমি তেওঁৰ ওচৰত চাপিব পাৰিম বাইবেলে আমাক এটা কথাই শিকাইছে God is love ঈশ্বৰ প্ৰেম the another name of God another definition of God is love ঈশ্বৰে প্ৰেম অৰ্থাৎ ঈশ্বৰে মানুহক প্ৰেম কৰে গতিকে ইয়াৰ যোগেদি আমি গম পাওঁ যে ঈশ্বৰ মৰমীয়াল হয় ক্ৰোধত ধীৰ বুলি কৈছে বহুত দিন সহ্য কৰে আমাৰ পাপসমূহৰ দৰে আমাক লগে লগেই পানিছমেণ্ট নিদিয়ে শাস্তি নিদিয়ে আৰু পলমকৈ বহু দেৰিলৈকে সহ্য কৰাৰ পিছতহে আমাৰ জীৱনলৈ শাস্তিটো আহে আজি আমি নজনাকৈ থকাৰ বাবে আমি ঈশ্বৰক ভালদৰে নজনাৰ বাবে আমাৰ জীৱনত দুখ কষ্টসমূহ আহে আমি গীতমালা Psalm number 27 and verse 1 যদি চাওঁ গীতমালা 27 নম্বৰ 1 পদ বাইবেলত লিখা আছে The Lord is my light and my salvation whom shall I fear আমি অসমীয়া বাইবেলত যদি পাঠ কৰোঁ মই ইংৰাজী বাইবেলত ইয়াতে লিখা আছে অসমীয়া বাইবেলত যদি পাঠ কৰোঁ গীতমালা 27 নম্বৰ আৰু 1 পদত লিখা আছে আমি চাম যিহোৱা মোৰ দীপ্তি আৰু মোৰ পৰিত্ৰাণ মই কালৈ ভয় কৰিম The Lord is my light have you made God as your light have you made God as your salvation
আপুনি ঈশ্বৰক আপোনাৰ পোহৰ বা আপোনাৰ পৰিত্ৰাণ বুলি আপুনি মানিছে বা আপুনি তেওঁক লৈছেনে? যদি আপুনি তেওঁক পোহৰ অৰ্থাৎ আপোনাৰ সকলো অন্ধকাৰত যাতে আপুনি দেখা পাব পাৰে, অৰ্থাৎ আপোনাৰ পাপসমূহক যাতে আপুনি দেখি পাব পাৰে। ঈশ্বৰৰ পোহৰতহে আমি নিজৰ পাপসমূহ দেখা পাম। परमेश्वर का ज्योति के द्वारा ही हम लोग अपने गुनाहों को हम लोग देख सकता है, ताकि हम लोग उस गुनाहों को स्वीकार करें, कन्फेस करें परमेश्वर का आगे। परमेश्वर का ज्योति के बिना हम लोग अपने गुनाह को, अपने गंदगी को, पाप को हम लोग देख नहीं सकते। ये परमेश्वर जो है, जो अपना ज्योति हम पे उंडाल देते हैं, वो আমাৰ তেওঁৰ জ্যোতি, তেওঁ পোহৰ আমাৰ ওপৰত বাকি দিয়ে। আৰু তেতিয়া আমি গম পাওঁ যে কিমান পাপী আমি হয়, কিমান অপৰাধী আমি হয়, আৰু আমি যে কৰি আছো এইবিলাক এটা মাটিৰে, এটা বালিৰে ঘৰ সজাৰ দৰে, বা আমি এই যে সৰু ল'ৰা ছোৱালীয়ে যেনেকে দৰা কইনাৰ খেলে বা সৰু ল'ৰা ছোৱালীয়ে যিদৰে খেলা ধূলা কৰে, আমি তেনেদৰে কৰি আছো, কিয়নো আমি ঈশ্বৰৰ পোহৰত আমি থকা নাই। যেতিয়া আপুনি ঈশ্বৰক নিজৰ পোহৰ অৰ্থাৎ আপোনাৰ জীৱনৰ অন্ধকাৰবিলাকত ঈশ্বৰৰ পোহৰ আহি পৰিবলৈ দিব, হি উইল নট কন্ট্ৰোল your faith with the worldly things. পৃথিৱীৰ বস্তুলৈ আপোনাৰ বিশ্বাসটো আপুনি তাক কন্ট্ৰোল কৰিবলৈ নিদিব, নিয়ন্ত্ৰণ কৰিব নিদিব। পৃথিৱীৰ বস্তুটো বেলেগ, ঈশ্বৰীয় বস্তুটো বেলেগ। সেইকাৰণে ঈশ্বৰে আত্মা আৰু তেওঁক আৰাধনা কৰা সকলে আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগে, বাইবেলে আমাক কৈ আছে। সেইকাৰণে যেতিয়া আপুনি ঈশ্বৰক চাপিব, আপুনি তেতিয়া অন্ধকাৰক লুকুৱাই নাৰাখিব। বহুতে নিজৰ পাপটোক লুকুৱাই ৰাখে, গুপুতে ৰাখে। কিন্তু যেতিয়া ঈশ্বৰক আপুনি পোহৰ বুলি ল'ব, তেতিয়া আপুনি ঈশ্বৰৰ পোহৰটো আপোনাৰ জীৱনত আহিব দিব। ইটছ এণ্ড এভৰি কৰ্নাৰ, আপোনাৰ জীৱনত থকা প্ৰত্যেকটো চুকে কোণে ঈশ্বৰৰ পোহৰটো পৰিবলৈ দিব। যেতিয়া ঈশ্বৰৰ পোহৰটো পৰিব, তেতিয়া আপুনি সেই অন্ধকাৰৰ যিবিলাক বেয়াবিলাকৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আৰু যেতিয়া ঈশ্বৰক আপোনাৰ পৰিত্ৰাণ, আপোনাৰ সমস্যা, ল'ৰা বেয়া, ছোৱালী বেয়া, বা আপোনাৰ পৰিয়াল কিবা অৱস্থা বেয়া, দুখ আছে, কষ্ট আছে, বেমাৰ আছে, সমস্যা আছে, সকলো ফালৰ পৰা এই সকলোবিলাকৰ পৰা উদ্ধাৰ দিব পৰা প্ৰভু হয়। আপুনি যেতিয়া তেওঁক মানি ল'ব, তেতিয়া আপুনি ক'ব পাৰিব, মই কালৈ ভয় কৰিম, হোম শ্বেল আই ফিয়াৰ, মই কালৈ ভয় কৰিম। সেইকাৰণে যীশুখ্ৰীষ্টই এটা কথা বাইবেলত কৈছে, তুমিও জানিবা, বাইবেলত লিখা আছে যে যিয়ে তোমাৰ শৰীৰটো নষ্ট কৰে আৰু প্ৰাণটো নষ্ট কৰিব নোৱাৰে, তালৈ ভয় নকৰিবা। শৰীৰটো নষ্ট কৰিব পাৰে, কিন্তু প্ৰাণটো নষ্ট কৰিব নোৱাৰে, তালৈ ভয় নকৰিবা। কিন্তু যিজনাই তোমাৰ শৰীৰ আৰু প্ৰাণ দুয়োটাকে নষ্ট কৰিব পাৰে, তেওঁলৈ ভয় ৰাখা, সেইজন হৈছে ঈশ্বৰ। সেইকাৰণে আমি তেওঁলৈ ভয় ৰাখোঁ। এতিয়া যদি আমাৰ ঈশ্বৰক চিনি পাওঁ, বহুতে সমাজৰ ভয় বা পৰিয়ালৰ ভয় বা বহুতবিলাক থাকে, বাধ্য বা কিবা অব্লিগেশ্যনবিলাক থাকে। মই আপোনাক ক'ব বিচাৰিছোঁ যে যেতিয়া আপুনি সত্য ঈশ্বৰক জানিব, আপুনি পৃথিৱীৰ কষ্ট বা অপমান বা তাৰণা এইবিলাকৰ আপুনি চিন্তা নকৰিব। কেলে আপোনাৰ শৰীৰটো ঈশ্বৰৰ মন্দিৰ, তাক আপুনি জানিলে। দ্বিতীয়তে যেতিয়া আপুনি তেওঁক সম্পূৰ্ণ নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰিব, এইটো কথা জানিব যে যিজনাই আপোনাৰ প্ৰাণটো বচাব পাৰে, আপোনাৰ শৰীৰটো বচাব পাৰে, যেতিয়া তেওঁৰ আপুনি বিশ্বাসী হ'ল, তেনেহ'লে আন একো বস্তুৱেই তাতে নাই, কথাই নাই। পিছলে লিখা আছে, যীহু মোৰ জীৱন ৰক্ষক কোঠ, মই কাৰ নিমিত্তে ত্ৰাসযুক্ত হ'ম। দ্য লৰ্ড ইজ দ্য ষ্ট্ৰেংথ অফ মাই লাইফ, of whom shall I be afraid? আপুনি কোঠ বুলি কৈছে বা গড় বুলি কৈছে, য'ত আমি লুকাই থাকিব পাৰোঁ। ঈশ্বৰক যেতিয়া আমি গড় হিচাপে তেওঁৰ আগত লুকাই থাকিব পাৰোঁ, কাৰ বিষয়লৈ, কি বস্তুলৈ মই ত্ৰাসযুক্ত হ'ম। গতিকে যিমান বিশ্বাসীসকলে, যিমান আজি এই অনুষ্ঠানত জড়িত হৈছে বা পিছলৈ যিসকলে ইউটিউবতো এই ভিডিঅ'টো চাব, মই আপোনালোকক ক'বৰ কাৰণে বিচাৰিছোঁ, মেক গড এজ ইয়ৰ লাইট এণ্ড চেলভেশ্যন অফ ইয়ৰ লাইফ, then there will be nothing, I repeat, there will be nothing, একো বস্তুৱেই নাথাকিব যালৈ আপুনি ভয় কৰিব লাগে। গতিকে আজি আপুনি ঈশ্বৰক নিজৰ পোহৰ বা ঈশ্বৰ মোৰ জীৱনৰ ৰাস্তাৰ যিটো ৰাস্তা দি মই চলিব লাগে, ৰাস্তা দেখাওঁ, তাত তেওঁৰ লাইট। সেইকাৰণে আমি গীতমালা অন্য এটা জেগাত আমি দেখিবলৈ পাওঁ,
হয়তো গীতমালা 119 লিখা আছে আমি এবাৰ চাই দিম সাম নাম্বাৰ 119 আমি যদি চাওঁ তাতে আমাক ইয়াতে লিখা আছে ডেকা মানুহে কিহেৰে নিজ পথ শুদ্ধ কৰিব তোমাৰ বাক্যৰ দৰে তাত মনোযোগ দিয়াৰ দ্বাৰাই কৰিব ডেকা মানুহ বুলি কৈছে আজি ল'ৰা আমি ল'ৰাবিলাক বহুত থাকে বা যুৱক যুৱতীসমূহ অপথে যায় পিতৃ মাতৃয়ে পঢ়িবৰ কাৰণে পঠিয়াই দিয়ে তেওঁলোকে অপথে যায় তেওঁলোকে যদি ঈশ্বৰৰ বাক্যটো পঢ়ে অধ্যয়ন কৰে মানে নিজৰ পথটো শুদ্ধ কৰিবৰ কাৰণে ঈশ্বৰৰ বাক্যই কি কৰিব তাক পোহৰ কৰি নিব ঈশ্বৰৰ বাক্যই তাক পোহৰ কৰিব আৰু তেওঁ অপথে নাযাব সেইকাৰণে আমাক বাইবেলে কৈছে আমি এই ৰাস্তাদি যেতিয়া চলি যাওঁ অনেক ধৰণৰ বাধা বিঘিনি থাকে সমস্যা থাকে কিন্তু ঈশ্বৰৰ বাক্যই আমাক এই বাধা বিঘিনি সমস্যা বিপদ বেমাৰ সকলোবিলাক পাৰ হৈ যাবলৈ সহায় কৰে আমি আন বিষয় কেইটামান লৈ প্ৰাৰ্থনা কৰিম ইয়াতে আমাক প্ৰাৰ্থনাৰ ৰিকুৱেষ্ট দিছে আমি ভনী আমাৰ ইয়াতে আছে তাই টেষ্ট নাইকিয়া হৈছে বুলি কৈছে মুখৰ টেষ্ট নাইকিয়া হৈছে আৰু লগতে তাই গাইনী প্ৰব্লেমো আছে ডাউট কৰিছে কোভিড পজিটিভ বুলি ঋণ আমাৰ প্ৰাৰ্থনা ৰিকুৱেষ্ট দিছে এতিয়া এইটো আমাক তাৰ বাবে প্ৰাৰ্থনা কৰি দিম তাই टेस्टलेस है ऋण बहन के लिए हम लोग प्रार्थना करेंगे उसका गायनी प्रॉब्लम से चंगा करें उनको और जो उनका अभी थोड़ा कोविड डाउट किया है टेस्ट तो किया नहीं है लेकिन डाउट किया है प्रभु उसको चंगा करें मैं प्रार्थना करता हूँ बहन रूमी के लिए प्रार्थना करूँगा हम लोग कि उनका जो भी नी पेन है हस्बैंड का वो चंगा हो जाए और उसका फैमिली प्रोटेक्शन के लिए और बहन अमखो उनका फैमिली प्रोटेक्शन गुड हेल्थ के लिए हम लोग का प्रार्थना आए हैं हम लोग उनके लिए प्रार्थना करेंगे ऋणाक दिसु जाते अमखो तेखेतर परियाলৰ বাবে रुमी लस्कर हाजबेंडर भरी বিষৰ বাবে আৰু ঋণ তেখেতৰ ডাউট কৰিছে তেওঁলোক তাৰ বাবে আমি প্ৰাৰ্থনা কৰিম টেষ্ট নাইকিয়া হৈছে সোৱাদ নাইকিয়া হৈছে নাকৰ স্মেলটো পোৱা নাই গোন্ধ আৰু লগতে গাইনী প্ৰব্লেম প্ৰাৰ্থনা প্ৰাৰ্থনা পবিত্ৰ পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে পুনৰ আপোনাৰ ওচৰত চাপিবৰ কাৰণে দিছে আপোনাকে সেৱা আৰু মান মৰ্যাদা মই আপোনাকে দিছোঁ আপুনি ধন্যবাদ পোৱাৰ যোগ্য ঈশ্বৰ হয় প্ৰভু আপুনি আমাক প্ৰেম কৰাৰ কাৰণে এই মত আপোনাৰ ওচৰত চাপিছোঁ পিতৃ যিটো আমকো আছে প্ৰভু তেওঁৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁ জানি অঞ্জনা কৰা দায়িত্ব কৰাৰ কাৰণে তিচি আমকৰ সকলো ভুলটো ক্ষমা কৰি দিয়ক সকলো পাব পা আপুনি তেওঁক মুক্তি কৰি দিয়ক লগতে চিষ্টাৰ যিটো ৰুমি লস্কৰ আছে তাইৰো ভুল বান্তি ক্ষমা কৰি দিয়ক তেওঁৰ হাজবেণ্ডৰ ভুল বান্তি ক্ষমা কৰি দিয়ক পবিত্ৰ ঈশ্বৰ আপোনাৰ বাক্য উল্লংঘন কৰা আপোনাৰ ইচ্ছা দি নচলাৰ কাৰণে তেওঁলোকৰ কিবা ভুল বান্তি আছে যদি আপুনি তেওঁলোকৰ পাপ অপৰাধটো ক্ষমা কৰি দিয়ক লগতে ঋণৰো ভুল বান্তি ক্ষমা কৰি দিয়ক তিচি ঋণো আপোনাৰ ডেকা যিমান দায়িত্ব কৰিছে পবিত্ৰ ঈশ্বৰ আপুনি তো প্ৰত্যেকৰ মনৰ ভাৱনা জানোতা ঈশ্বৰ তেওঁলোকে জানি অঞ্জনা কৰা দায়িত্ব কৰা আপোনাৰ ইচ্ছা দেখা বাইবেল প্ৰাৰ্থনা ধাৰ্মিক জীৱন যাপন কৰাৰ কাৰণে কিবা যদি ভুল হৈছে আপুনি ক্ষমা কৰি বুচি পবিত্ৰ কৰক তেওঁলোকৰ গাত থকা যিমান দুষ্ট আত্মা কু আত্মা সতানী আত্মা চব যীশুৰ নামৰ পৰা ওলাই পেলাই যা আমকৰ ফেমিলি গা পৰা সদান্ত ওলাই যা তেওঁলোকৰ প্ৰত্যেকৰ ফেমিলি গা পৰা সদান্ত ওলাই যা দুখ কষ্ট আনি দিয়া বেমাৰ আজাৰ আনি দিয়া আত্মা চব যীশুৰ নামৰ পৰা ওলাই যা ৰুমি লস্কৰৰ জীৱনৰ পৰা সদান্ত ওলাই যা তেওঁৰ হাজবেণ্ডৰ গা পৰা যিমান নি পেইনছ যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা নাজৰাত প্ৰভু যীশুৰ নামৰ পেলাই যা তেওঁলোকৰ ফেমিলি পৰা ল'ৰা ছোৱালী জীৱনৰ পৰা সদান্ত ওলাই পেলাই দূৰ হৈ যা আৰু ঋণৰ জীৱনৰ পৰা ওলাই যা যিমান কোভিড ডাউট কৰা আত্মা চব যীশুৰ নামৰ পৰা ওলাই পেলাই যা যিমান গাইনে প্ৰব্লেমছ যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই দূৰা হালেলুয়া পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক পাব আপোনাৰ তেজেদি তেওঁলোকৰ পাপ চব ধুই পুচি পবিত্ৰ কৰক আহক পাব আপুনি আশীৰ্বাদ কৰি দিয়ক আমক তাৰ ফেমিলিৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক পবিত্ৰ আত্মা জুই দি বান্ধি দিয়ক আপুনি সুৰক্ষা দিয়ক কোনো বিপদ আপদ সমস্যা তেওঁলোকৰ জীৱনত আহিবকে নিব ৰুমিৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ জীৱনৰ ওপৰত আশীৰ্বাদ কৰক তেওঁৰ আত্মা থাকি আপোনাক ধন্যবাদ দিব আপোনাৰ ওচৰত চাপিবৰ কাৰণে লগতে তেওঁৰ হাজবেণ্ডৰ যিটো ভৰিৰ বিষ হৈ আছে পিছা নি পেইনছ আপুনি সুস্থ কৰক আপোনাৰ পবিত্ৰ তেজ তাৰ গাত টোপা টোপ পৰিব দিয়া প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যিমান আঁঠুৰ বিষ প্ৰভু যীশুৰ
নামৰ পৰা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ নামৰ পৰা তুমি সুস্থ হৈ যা ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি যোৱা আৰু যিমান তাৰ ইউৰিক এচিড চব আছে সেইটো প্ৰভু যীশুৰ নামৰ পৰা সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ নামৰ পৰা তুমি সুস্থ হৈ যা প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু তেওঁলোকক আপুনি প্ৰটেকশ্যন তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক লগতে ঋণ ভনী কেনে প্ৰাৰ্থনা কৰিছোঁ তেওঁক আপুনি আশীৰ্বাদ কৰি দিয়ক সকলো কভিডৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা যিমান মহামাৰী আত্মা আছে যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা ও পবিত্ৰ ঈশ্বৰ এই চব চিন দেখা যাব নিদিব আপুনি সুস্থতা কৰক আপোনাৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনৰ ওপৰত থাকিবা তাৰ গাইনে প্ৰব্লেম আছে এই গাইনে প্ৰব্লেমটো আপুনি সুস্থ কৰক ও হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকক সুস্থ পেলাই যা আপোনাক ধন্যবাদ দিব আপোনাৰ নামটো উখ কৰিব পাৰিব এই পবিত্ৰ ঈশ্বৰ লোক এই সন্তান চবক মই আপোনাৰ হাতত সুদাই দিছোঁ প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন থেংক ইউ ঈশ্বৰে আশীৰ্বাদ কৰক বিশ্বাসত থাকিব আপোনাৰ জীৱনত ঈশ্বৰে নিশ্চয় কাম কৰিব আপোনালোকৰ জীৱনত আৰু সুস্থ কৰিব আমি ধনী এগৰাকীয়ে জনাইছে যে তেখেতৰ আন এটা টেষ্টিমনি চাম আমি টেষ্টিমনি আমি বেছিকৈ দি আছোঁ এইকাৰণেই যাতে এই টেষ্টিমনিয়ে আপোনালোকৰ বিশ্বাস বঢ়াই দিব আমি ইয়াতে এটা টেষ্টিমনি পাইছোঁ আমি নামটো উইথহেল্ড কৰি দিছোঁ নামটো আমি দিয়া নাই তেখেতে জনাইছিলে এইটো যে 13 তাৰিখে এই মাহৰ 13 তাৰিখে তেওঁ এটা অপাৰেশ্যন হ'বলৈ আছিলে সেইকাৰণে তেওঁ প্ৰাৰ্থনা বিচাৰিছিলে আমাৰ ইউটিউব চেনেলত এমেজিং গ্ৰেছ অনলাইনত আমাৰ যি ফোন নম্বৰ পায় তেখেতে এইটো হোৱাটছএপ কৰিছিলে যে তেখেতৰ এটা অপাৰেশ্যন আছে কাৰ্চিনোমা অৰ্থাৎ কেঞ্চাৰৰ আৰু তাৰ বাবে তেওঁ চিন্তিত আছিলে আৰু তেওঁ তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছিলে কিন্তু আমি প্ৰাৰ্থনা কৰিলোঁ আৰু প্ৰাৰ্থনাৰ পিছত তেওঁ আমালৈ এই বাৰ্তা পঠিয়াইছে তেওঁ সেইগৰাকী ব্যক্তিয়ে হয় আমি নামটো উল্লেখ কৰা নাই আৰু সেয়া হৈছে আমি সেই ব্যক্তিৰ বাবে আমি প্ৰাৰ্থনা কৰিছিলোঁ আৰু সেয়া হৈছে তেওঁ জনালে গ্ৰিটিংছ আই এম থেংকফুল ফৰ ইয়ৰ প্ৰেয়াৰ ছাপোৰ্ট মাই চাৰ্জাৰী হেজ বিন ছাকচেছফুলি ডান I have been discharged from the hospital. I have been called again after a month for my radiation therapy. I need your prayers still with regards. তেখেতে আকৌ আমাক ধন্যবাদ দিলে যে আমাৰ প্ৰাৰ্থনা যোগেদি অপাৰেশ্যন ছাকচেছ হৈ গ'ল চিন্তা কৰিব নালাগে এতিয়া তেওঁক এক মাহৰ পিছত ডক্টৰে মাতিছে ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে এইটো এটা টেষ্টিমনি আমি পালোঁ লগতে আমাৰ ওচৰত আন এটা টেষ্টিমনি আছে এখেতেও এইটো হেৰি কৰা নাই কি কয় প্ৰাৰ্থনাৰ অনুৰোধটো দিছে আৰু তেখেতে আমাক কি কৰিছে জনাইছে চিষ্টাৰ নাবাম ইয়ামু তেখেতে আমাক ধন্যবাদ দিছে তেখেতে কোল্ড ফিভাৰত ভুগি আছিলে চৰ্দি জ্বৰ আৰু আমি যেতিয়া তেওঁৰ প্ৰাৰ্থনা শুনি তেখেতৰ বাবে প্ৰাৰ্থনা কৰিলোঁ তেখেতে সুস্থ হ'ল আৰু তেখেত এই টেষ্টিমনি পঠাইছে Thank you so much for your prayers support. Now I am completely healed from cold fever. এতিয়া আৰু তেখেতে এইটো কোল্ড ফিভাৰৰ পৰা সুস্থ হৈছে তাৰ সাক্ষ্য দিছে আৰু লগতে আন এটা টেষ্টিমনি আমি ইয়াতে পাইছোঁ চিষ্টাৰ মিতালী বৰুৱা তেখেতেও কৈছে ময়ো থেংকছ গিভিং দিছোঁ ময়ো এতিয়া ভাল পাইছোঁ তেখেতৰো কোল্ড এণ্ড ফিভাৰ হৈছিলে জ্বৰ চৰ্দি এই আমি প্ৰাৰ্থনা ৰিকুৱেষ্ট দিছিলে আৰু আমি প্ৰাৰ্থনা কৰিলোঁ তেওঁ আৰাম পাইছে সুস্থ হৈছে আৰু আমালৈ সাক্ষ্য পঠিয়াই দিছে গতিকে আমি আপোনালোকক এই সাক্ষ্যবিলাক এইকাৰণে দিছোঁ যেন আপোনালোকৰ বিশ্বাসটো বাঢ়ে আৰু আপোনালোকে যেন আপোনালোকে সুস্থ হয় ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে কেৱল এই সৰু জ্বৰ চৰ্দি বুলিয়ে নহয় আন সকলোবিলাকো আপোনালোকে সুস্থ হ'ব পাৰে আমি এই অনুষ্ঠানৰ এতিয়া আমি শেষৰ ফাললৈ আহিছোঁ আমাৰ প্ৰাৰ্থনাৰ আৰু আছে বিষয় এতিয়া আমি আৰু বেমাৰী একেলগে বেমাৰী দুগৰাকী আছে আমি প্ৰাৰ্থনা কৰি দিম যাৰ বিষয় ইয়াতে দিছে আমি প্ৰাৰ্থনা কৰি দিম লগতে কোনোবা ফেমিলি ইয়াতে হস্পিটেলত আছে তেওঁলোকৰ কোভিডৰ কাৰণে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি দিম ইয়াতে আমি এইটো প্ৰাৰ্থনা কৰিম আমি প্ৰথমতে আমি এই দুজন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিম আই ৰিজা তেচি ৰিজা বাবে আৰু আংকো এই দুজনৰ বাবে প্ৰাৰ্থনা সহায় আমাৰ ওচৰত বিচাৰিছে আই ৰিজাৰ নাৰ্ভৰ প্ৰব্লেম আছে লোৱাৰ বেক পেইন আৰু খোজকাঢ়িবৰ কাৰণে কষ্ট হৈছে লগতে আংকো তেখেতৰ হাজবেণ্ডৰ সুস্থতাৰ বাবে
ল'ৰা ছোৱালী সুৰক্ষাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে লগতে ইয়াতে পৰিমিতা কুমাৰ প্ৰকাশ কুমাৰ আৰু আন যিসকল আছে ৰুণ এইবিলাক ব্যক্তিৰ নাম দিছে তেওঁলোকৰ হস্পিটেলত আছে কোভিডৰ বাবে আমি তেখেতসকলৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিম এই নামত আমি হিলিঙৰ বাবে প্ৰাৰ্থনা কৰিম তাৰপিছত আমাৰ আন বিষয়সমূহ আছে তাৰ বাবে প্ৰাৰ্থনা কৰিম আমি এই ব্যক্তিসকলৰ বাবে তুমি প্ৰাৰ্থনা কৰিম আহক প্ৰাৰ্থনা কৰিম পবিত্ৰ ঈশ্বৰ ধন্যবাদ হালেলুয়া প্ৰেজ দ্য লৰ্ড পুনৰ আপোনাৰ ওচৰত চাপিছোঁ প্ৰভু প্ৰাৰ্থনা কৰিছোঁ যি ইয়াত ভনী হিচাপে পিতা পৰমেশ্বৰ আনৰিজা তেওঁ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁ নাৰ্ভৰ প্ৰব্লেম হৈ আছে ল'ৰাৰ বেক পেইন হৈ আছে পবিত্ৰ ঈশ্বৰ এই মাতৃজনী পিতা আপোনাৰ দেখাত কিবা যদি ভুল কৰিলে ক্ষমা কৰি দিয়ক প্ৰভু জানি আনজানক কৰা দায়দোষ কৰা তেওঁৰ পাপ অপৰাধটো ক্ষমা কৰি দিয়ক আমকো আৰু প্ৰভু তেওঁৰ হাজবেণ্ড তেওঁৰ ল'ৰা ছোৱালী পিতা পৰমেশ্বৰ যেনেকৈ আপোনাৰ ওচৰত চাপিব লাগে তেনেকৈ যদি কৰা নাইকিয়া এটা বিলিভাৰ হৈ পেলাই বাইবেল প্ৰাৰ্থনা নকৰা ধন্যবাদ নিদিয়াকেনে তেওঁলোকৰ সকলো ভুলটো আপুনি ক্ষমা কৰক পবিত্ৰ ঈশ্বৰ এই তিথি অপৰাধটো আপুনি ক্ষমা কৰি সুচি পবিত্ৰ কৰক প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকৰ গাত থকা যিমান দুষ্ট আত্মা আছে যি ভাই ভনী হিচাপে এতিয়া চিষ্টাৰ হানি বৰুৱা আছে বা বাইদেউ পিতা পৰমেশ্বৰ যি প্ৰাৰ্থনা ৰিকুৱেষ্ট পঠাইছে যি সন্তান হিচাপে এতিয়া কোভিডত আছে প্ৰভু তেওঁলোকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যদিও আপোনাক নাজানে কিন্তু আপুনি তেওঁলোকে জানে সেই পবিত্ৰ ঈশ্বৰ আপুনি সৃষ্টিকৰ্তা মালিক হয় এই সন্তান হিচাপত এই তিথি অপৰাধটো ক্ষমা কৰি দিয়ক এই তিথি পাপৰ পৰা মুক্তি কৰি দিয়ক প্ৰভু তেওঁলোকৰ ভুল ভ্ৰান্তি কৰা পাপ অপৰাধ কৰা আপুনি তেওঁলোকক উদ্ধাৰ কৰি দিয়ক তেওঁলোকৰ গাত থকা যিমান দুষ্ট আত্মা আছে পাপ আত্মা চব যীশুৰ নামৰ পৰা ওলাই পেলাই যি ভাই ভনী হিচাপে এতিয়া কোভিডত কষ্ট পাই আছে পবিত্ৰ ঈশ্বৰ সেই চব পাপৰ পৰা আপুনি মুক্তি কৰে যি মহামাৰী আত্মা আছে চাতানী আত্মা হিচাপে তেওঁলোকক নষ্ট কৰিবৰ কাৰণে বিচাৰিছে সেই চব সাও সুপনি পৰা তেওঁলোকক মুক্তি কৰি দিয়া প্ৰভু যীশু খ্ৰীষ্টৰ পৰা চাতানী পাৱাৰ চব যীশুৰ নামৰ পৰা ওলাই যা ইয়াতৰ জীৱনটো নষ্ট কৰিবৰ কাৰণে বিচৰা আত্মা চা যীশুৰ নামৰ পৰা ওলাই দূৰে যা আহক প্ৰভু আপোনাৰ পবিত্ৰ তেজেদি তেওঁলোকক ধুই পেলাই সুচি পবিত্ৰ কৰক আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁলোকে যিকোনো মেডিচিন লৈছে সেই মেডিচিনৰ ওপৰত আপুনি আশীৰ্বাদ কৰক তেওঁলোকে এটা নতুন জীৱন দিয়ক পিতা তেওঁলোকে যে আপোনাক জানক আপোনাক সেৱা কৰক প্ৰণিপাত কৰিবৰ কাৰণে পাৰিব এনেকুৱা কিবা তেওঁলোকৰ সৌ পৰিয়ালৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছোঁ আন ৰিজাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ বৃদ্ধ মাতৃ হয় পিতা পৰমেশ্বৰ আৰু প্ৰভু তেওঁ বহুত কষ্ট পাই আছে নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে আৰু পিতা পৰমেশ্বৰ আৰু কঁকালৰ বিষ চবৰ পৰা আপুনি তেওঁক সুস্থ কৰি দিয়ক আপোনাৰ পবিত্ৰ হাত তেওঁলোকৰ ওপৰত ৰাখি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ সকলো বিষৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা নাজাৰে প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ পবিত্ৰ হাত দি পেলাই আৰু তেওঁলোকক আশীৰ্বাদ কৰি দিয়ক সুস্থ হৈ পেলাই যে আপোনাক ধন্যবাদ দিব আমখ পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰা যিমান তেওঁলোকৰ তৰ্ক বিতৰ্ক বা বাধা বিঘিনি সমস্যা আত্মাচা যীশুৰ নামৰ পেলাই যা হাজবেণ্ডটো ৰিপেণ্ট হ'ব কাৰণে দিয়া যীশুৰ নামৰ পেলাই যা ল'ৰা ছোৱালী গা পা জড়ন্ত ওলাই পেলাই যা বাধা দিয়া আত্মাচা বাধ্যতা হ'ব কাৰণে দিয়া যীশুৰ নামৰ পৰা ওলাই দিয়া আহক পিতা আপুনি তেওঁলোকক আশীৰ্বাদ কৰি দিয়ক তেওঁলোকৰ নম্ৰ হ'ব কেনে নম্ৰ হ'ব কেনে দিয়ক মাতৃ পিতৃৰ বাধ্যতা হ'ব কেনে দিয়ক আৰু তেওঁৰ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক ৰিপেণ্ট হ'ব কেনে আশীৰ্বাদ কৰি দিয়ক যে আপোনাক জানক আপোনাৰ ওচৰত চাপিব কেনে যে সৌ পৰিয়ালে যে হাত উঠাই পেলাই যে আপোনাক ধন্যবাদ দিব পাৰিব এনেকৈ আশীৰ্বাদ কৰি দিয়ক আৰু তেওঁলোকক এই মহামাৰী টাইমত তেওঁলোকক প্ৰত্যেকক আপুনি ৰক্ষা কৰিব লোক প্ৰভু আপোনাৰ হাতত সুধাইছোঁ আৰু কোভিডৰ পৰা ভাই ভনীৰ ওপৰতো মই আপোনাৰ হাতত সুধাইছোঁ প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ আমেন থেংক ইউ আমি ৰোগীসকলৰ বাবে প্ৰাৰ্থনা কৰিলোঁ ইয়াতে আমাৰ কিছুমান আন বিষয় আছে আমি সেইকেইটা বিষয়লৈ প্ৰাৰ্থনা কৰিম মিষ্টাৰ পুলিন বৰুৱা তেখেতৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে আমালৈ প্ৰাৰ্থনা সহায় পঠিয়াইছে টকা পইচা ফালৰ পৰা আৰু আপোনালোকেও বিশ্বাসী হ'ব নিজৰ টকা পইচা পালে তাক মিছ ইউজ নকৰিব কিয়নো ঈশ্বৰে যেতিয়া দিয়ে তাক আপোনালোকে ভালদৰে ব্যৱহাৰ কৰাটো ঈশ্বৰে বিচাৰে টকা পইচা পালে বুলি মই কমালোঁ বুলি তাক মোৰ ইচ্ছাৰ দ্বাৰা খৰচ কৰিম এইটো ভুল কথা গতিকে টকা পইচা আহিলে তাক ভাল ব্যৱহাৰ কৰিব যি ভাগ ঈশ্বৰক দিব লাগে তাক ঈশ্বৰক দিব যি ভাগ আপুনি খৰচ কৰিব লাগে তাক আপুনি খৰচ কৰিব ভাই শান্তনু প্ৰতিম ভূঞা তেখেতসকলৰ ভাইটোৰ পৰীক্ষা যিহেতু ক্লাছ 12ৰ পৰীক্ষা নহয় এতিয়া খালি ডাইৰেক্ট ৰিজাল্ট দিব অহা সপ্তাহত
ৰিজাল্ট আছে ভাল ৰিজাল্ট হ'বৰ কাৰণে ভাই শান্তনু তেখেতে প্ৰাৰ্থনা বিচাৰিছে পবিত্ৰী তাইৰো ফাইনেন্সিয়েল প্ৰব্লেম আছে আৰু তাইৰ কাৰণে প্ৰাৰ্থনা কৰিম ভৱেশ বৰকটক কাকতি তেখেতৰ ল'ৰাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে তেখেতৰ পৰিয়ালৰ বাবে আমি প্ৰাৰ্থনা কৰিম ফুৰপা লামু তেখেতৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিবৰ বাবে ল'ৰাৰ ভাল ষ্টাডিৰ বাবে ভাৰতী ডেকা তেখেতৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে লগতে ইন্নু তাকো তেওঁ যিকোনো ধৰণৰ পৰিস্থিতি সমস্যা আহিছে পাৰ হ'বৰ কাৰণে ঈশ্বৰে যেন শক্তি দিয়ে জন দি তেখেতৰ ওচৰত এজন বিল্ডাৰ আছে ঘৰ বনাই আছে আৰু তেওঁ ঘৰ বনাওঁতে এখেতৰ প্ৰব্লেম ক্ৰিয়েট কৰিছে বস্তুবিলাক আহি পৰে এনেধৰণৰ অসুবিধা হৈছে আমি তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আমি প্ৰাৰ্থনা কৰি দিম আৰু কৃষ্ণা সোণোৱাল সিষ্টাৰ তেখেতৰ বাবে প্ৰাৰ্থনা ইভেল প্ৰটেকশ্যন বিচাৰিছে শয়তানৰ হাতৰ পৰা আৰু বুবুলি বৰা তেখেতৰ লগৰ কোনোবা এগৰাকী ব্ৰেকআপ হৈছে আৰু তেওঁলোকৰ যেন মিলন হয় ঈশ্বৰে যেন মিলন কৰি দিয়ে তাৰ বাবে আমি প্ৰাৰ্থনা কৰিম আৰু আমি ডনা ভনী ডনাৰ পৰীক্ষা আছে তাৰ বাবে প্ৰাৰ্থনা কৰিম লগতে যিসকলে আজি জইন কৰিলে এইটো পিছত ৰিনাই প্ৰাৰ্থনা কৰিব আমি প্ৰাৰ্থনা কৰিম Praise the Lord, hallelujah, hallelujah, hallelujah. পবিত্ৰ ঈশ্বৰ পিতা এইখিনি সময়ত মই প্ৰাৰ্থনা কৰোঁ যি ভাই ভনীসকলে প্ৰভু আজি এইখিনি সময়তে ফাইনেন্সিয়েল প্ৰব্লেম বা নিজৰ পৰীক্ষাৰ বাবে বা আন বিষয়লৈ আমাৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছে প্ৰভু মই তেওঁলোকৰ বিশেষভাৱে তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবৰ বাবে মই এইখিনি সময়ত নিবেদন কৰোঁ তোমাৰ পবিত্ৰ তেজেৰে তেওঁলোকৰ ভুলভ্ৰান্তি অপৰাধসমূহ তুমি ক্ষমা কৰি দিয়া আৰু এই সময়ত যি দুষ্ট আত্মাই তেওঁলোকৰ সকলো ফালৰ পৰা সমস্যা আনি আছে বিশেষকৈ ফাইনেন্সিয়েল প্ৰব্লেম কৰিছে যীশু খ্ৰীষ্টৰ নামত এই পৰিয়ালবিলাকৰ পৰা আঁতৰি যাবলৈ হুকুম দিছোঁ যি টকা পইচা উপাৰ্জন কৰে এইবিলাক মিছামিছি কামত ইউজ কৰা আৰু টকা পইচা আহিব নিদিয়া দুষ্ট আত্মাসমূহক মই বান্ধি আছোঁ যি ভাই অহা সপ্তাহ ৰিজাল্ট দিব লগা আছে তাৰ ৰিজাল্টত বাধা দিব বিচাৰা তাৰ ভাল ৰিজাল্ট হোৱাত বাধা দিয়া সাধাৰণ যীশুৰ নামত আজ্ঞা দিছোঁ লগতে আমাৰ ইয়াতে যি ব্ৰাদাৰে প্ৰাৰ্থনা বিচাৰিছিল নিজৰ সন্তানৰ কাৰণে প্ৰভু যীশুৰ নামত পিতৃ মাতৃৰ অবাধ্য কৰা এনে দুষ্ট আত্মা এনে ল'ৰাৰ ভিতৰত সোমাই কাম কৰা সাধাৰণ আত্মা প্ৰভু যীশুৰ নামত নিজৰ পৰিয়ালত নিজৰ ৱাইফৰ লগত কাজিয়া আৰু ভালদৰে থাকিবলৈ নিদিয়া দুষ্ট আত্মাক মই বান্ধি আছোঁ যি ভনী যিহেতু ভাই ভনী ব্ৰেকআপ হৈছে তেওঁলোকৰ মাজত অশান্তি হৈছে তেওঁলোকে আঁতৰি গৈছে তেওঁলোকক মিলন হ'ব নিদিয়া একেলগে থাকিব নিদিয়া সাধাৰণ যীশুৰ নামত লগতে যিমান ইভিল স্পিৰিট যি সিষ্টাৰ সোণোৱাল তেখেতে যি ইভিল স্পিৰিটৰ যিমান প্ৰটেকশ্যন বিচাৰিছে তেওঁক নানা প্ৰকাৰ শয়তানে সমস্যা আনিছে যীশুৰ নামত আজ্ঞা দিছোঁ লগতে ডনা ভনী তাই ফাইনেল এক্সাম আছে এতে বাধা দিব বিচাৰা দুষ্ট আত্মাসমূহক মই খেদাই আছোঁ হালেলুয়া পিতা লগতে সিষ্টাৰ ভাৰতী ডেকা তেওঁ পৰিয়ালৰ জীৱনৰ পৰা আৰু আমাৰ ইনা তাকো তেওঁ যিমান সমস্যা আনা সাধাৰণ আত্মাবিলাকক মই খেদাই আছোঁ লগতে যি ব্ৰাদাৰৰ ঘৰৰ নেবাৰে তেওঁক সমস্যাত পেলাইছে নানা প্ৰকাৰ প্ৰব্লেম ক্ৰিয়েট কৰিছে প্ৰভু যীশুৰ নামত সেই সকলো প্ৰব্লেমবিলাক আঁতৰি যাবলৈ হুকুম দিছোঁ প্ৰভু তুমি আহা তুমি আমাৰ প্ৰাৰ্থনা শুনোতা প্ৰভু হয় এই সময়ত তুমি এই গোটেই তোমাৰ বিশ্বাসীসকলৰ ওপৰত সন্তানসকলৰ ওপৰত তুমি আশীৰ্বাদ কৰা ফাইনেন্সিয়েল প্ৰব্লেম যা আছে প্ৰভু তেওঁলোকৰ ওপৰত তুমি ব্লেছিং কৰা যাতে এইখিনি সময়ত তেওঁলোকে ফাইনেন্সিয়েল ফ্ৰীডম পায় তেওঁলোকৰ টকা পইচা ৰাস্তাবিলাক প্ৰভু তুমি মুকলি কৰি দিয়া আৰু সেইবিলাক জ্ঞান বুদ্ধিৰে ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰিবা সাধাৰণ কামত যেন তেওঁলোকে নষ্ট নকৰে যি তুমি দিছা এইটো যেন ভাল কামত ব্যৱহাৰ হয় তোমাৰ ভাগটো তোমাক দিব পাৰে আৰু নিজৰ যিটো খৰচৰ ভাগ তেওঁলোকে কৰিব পাৰে প্ৰভু তুমি তেনে অনুগ্ৰহ কৰা যি পৰীক্ষা দিয়া পাব তোমাৰ সন্তানসকল আছে তুমি আশীৰ্বাদ কৰিবা ক্লাছ 12ৰ যি ভাই আছে প্ৰভু তেওঁ অহা সপ্তাহত ৰিজাল্ট দিব তুমি আশীৰ্বাদ কৰিবা পিতা তেওঁলোকৰ এক্সাম যদি হোৱা নাই কিন্তু প্ৰভু তেওঁলোকে ৰিজাল্ট পাব তুমি তাতে আশীৰ্বাদ কৰা যাতে তেওঁলোকৰ ৰিজাল্ট ভাল হয় ভনী ডনাৰ ওপৰত তুমি আশীৰ্বাদ কৰা তাই ফাইনেল এক্সাম দিবলৈ আছে প্ৰভু তুমি সহায় কৰিবা এই কোভিডৰ সময়ত যেন কোনো প্ৰকাৰ বাধাৰ সৃষ্টি নহয় তুমি তেনে অনুগ্ৰহ দান কৰা প্ৰাৰ্থনা কৰোঁ প্ৰভু ইয়াতে আৰু যিমান বেছি ভাই ভনীসকলে প্ৰাৰ্থনা বিচাৰিছে যাৰ ঘৰত প্ৰভু দিছোঁ ওচৰ চুবুৰীয়া বাধা দিছে তুমি সেইটোৰ ওপৰতো আশীৰ্বাদ দান কৰা যাৰ পৰিয়ালটো প্ৰভু দিছোঁ আজি প্ৰভু সুৰক্ষা বিচাৰিছে তুমি সুৰক্ষা দিয়া জীৱনী নানা প্ৰকাৰ সমস্যাৰ মাজেদি চলিছে প্ৰভু তুমি তাইক শক্তি দিয়া যাতে সমস্যাবিলাক পাৰ কৰি যাব পাৰে লগতে যিবিলাকৰ প্ৰভু সংসাৰ ভাঙিছে প্ৰভু সেই সংসাৰ জোৰা লাগিবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া যদি তেওঁলোকে প্ৰভু আঁতৰিছে কিন্তু প্ৰভু তোমাৰ ইচ্ছা দ্বাৰা একেলগ হ'বলৈ দিবা যিমান ভাই ভনীসকলে প্ৰাৰ্থনা বিচাৰিলে প্ৰভু প্ৰত্যেকজনকে মই তোমাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা যীশুৰ নামত জনাইছোঁ আমেন
আজি যিসকলে এই অনুষ্ঠানত ভাগ ল'লে তেওঁলোকৰ বাবে ৰিনাই প্ৰাৰ্থনা কৰিব, লগতে তেল আৰু পানীৰ বাবেও প্ৰাৰ্থনা কৰিব। আপোনালোকে বিশ্বাসত থাকিব, নিজৰ নিজৰ সময়ত ঈশ্বৰে যেতিয়া আপোনালোক তাই যেতিয়া নাম লৈ প্ৰাৰ্থনা কৰিব, আপোনালোকেও নিজৰ নিজৰ অন্তৰতে প্ৰাৰ্থনা কৰি থাকিব। আজি যি ভাই ভনীহঁতে জইন কৰিছে তেওঁলোকৰ পৰিয়ালৰ কাৰণে মই প্ৰাৰ্থনা কৰি দিম। ইয়াতে মনোজ ভাই আছে, জন ডি আছে, হানি বাইদেউ আছে, তাৰপিছত বৰ্ণালী খাণ্ডু আছে, বিজিত দাস, তেওঁ কাৰণে প্ৰাৰ্থনা কৰি দিম। আৰু কৃষ্ণা সোণোৱাল, বুবলি বৰুৱা আৰু বৰ্ণালী এইটো কি ৰেখা লিমজা, দেৱজিত শ্যাম, চিপ্ৰা বাইদেউ আৰু আথ্ৰ এইটো কি লিটংলা, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি দিম। আহক পবিত্ৰ ঈশ্বৰ, ধন্যবাদ 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 দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ কৰি দিলে আৰু প্ৰথম অকলে পেলাই লাষ্টলৈকে আপুনি আমাৰ লগত থাকিছিলে আৰু আমাক আপুনি আশীৰ্বাদ কৰি দিয়াৰ কাৰণে আপোনাক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ, এই সন্তান হিচাপে আজি যি বাক্য প্ৰভু পৰমেশ্বৰ আপোনাৰ আখৰ যোগেদি দিলে আৰু এই বাক্য তেওঁলোকে শুনিছে, সেই পবিত্ৰ ঈশ্বৰ আপুনি আহক এই বাক্য তেওঁলোকৰ জীৱনত কাম কৰিব কাৰণে দিয়ক। মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তেওঁলোকৰ জীৱনত বহুত দুখ কষ্ট সমস্যা হ'ব পাৰে, অভাৱ অভিযোগ আছে পিতা পৰমেশ্বৰ, চিন্তা আছে, বেমাৰ আজাৰত আছে, এই চব পাপৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক প্ৰভু, আপুনি আজাদ কৰি দিয়ক। আৰু তেওঁলোকৰ জীৱনত থকা যিমান বাধা আত্মা আছে, যেনেকা জাকুব 4:7 কোৱা তেনেকা সেই অহুচি আত্মা পাপ আত্মা আছে, যিটো কৃষ্ণ পা এই ভাই ভনী প্ৰত্যেকৰ জীৱনৰ পৰা চৰাত ওলাই পেলাই যোৱা দূৰ হৈ যা। ইয়াতৰ ফাইনেন্সিয়েল প্ৰব্লেম আনি পেলাই দিয়া আত্মা আছে, যিচুত নামৰ পেলাই যা। ইয়াতৰ কাম কাজত বাধা দিয়া আত্মা আছে, যিচুত নামৰ পেলাই যা। ইয়াতৰ ঘৰত যিমান অশান্তি আত্মা আছে, যিচু কৃষ্ণৰ পৰা ওলাই যা। বেমাৰ আজাৰ আত্মা আছে, ঈশ্বৰৰ লগত থাকিব কাৰণে নিদিয়া, স্পিৰিচুৱেলি গ্ৰথ হ'ব কাৰণে নিদিয়া, মন খেলি মেলি কৰা আত্মা আছে, যিচুত নামৰ পৰা ওলাই পেলাই দূৰা। অ' হালেলুয়া, পবিত্ৰ ঈশ্বৰ, এই মত আপুনি আহক পাব, আপুনি সন্তান চবক ধুই খুচি আৰু পবিত্ৰ কৰক, আপুনি আশীৰ্বাদ কৰি দিয়ক, আপোনাৰ অনুগ্ৰহ তেওঁলোকৰ ওপৰত থাকিব কেনে দিয়ক, আপুনি তেওঁলোকৰ আশা চব পূৰা হ'ব কেনে। যদি ফাইনেন্সিয়েল প্ৰব্লেম হৈছে সেই চব দূৰ হৈ পেলাই আপুনি তেওঁলোকৰ কেনে নতুন নতুন ৰাস্তা আপুনি খুলি দিয়ক আৰু ইনকাম চ'ৰ্চ চব খুলি দিয়ক আৰু আশীৰ্বাদ কৰি দিয়ক তেওঁলোকৰ ঘৰৰ ওপৰত। আৰু যি চবৰ চাকৰি নাই তেওঁলোকৰ চাকৰি পাব কেনে দিয়ক, যি চবৰ ঘৰত অশান্তি আছে তেওঁলোকৰ ঘৰত আপুনি শান্তি দিয়ক, হাজবেণ্ড ৱাইফৰ ভিতৰত মৰম হ'ব কেনে, ল'ৰা ছোৱালী পিতা বাইদেউতা হ'ব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক। অ' পবিত্ৰ ঈশ্বৰ, মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, লগতে পিতা পৰমেশ্বৰ যি চবে আজি নিজৰ পিতা সৰু সুৰা লজ খুলি পেলাই বহিছে তেওঁলোকৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু তেওঁলোকৰ ইনকাম চ'ৰ্চ আপুনি খুলি দিয়ক। আজি চবৰ পিতা নিজৰ লাইফ পাৰ্টনাৰ বিচাৰিছে তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক প্ৰভু পৰমেশ্বৰ, এটা লাইফ পাৰ্টনাৰ দিয়ক, কিন্তু বিবাহৰ টাইম হৈছে ল'ৰা ছোৱালী চবা তেওঁলোকক আশীৰ্বাদ কৰি দিয়ক, আপোনাক জনা এনেকুৱা ল'ৰা তেওঁলোকক পাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক। আৰু পিতা পৰমেশ্বৰ যি সন্তান চবৰ পিতা পৰমেশ্বৰ এতিয়া বেমাৰ আজাৰ আছে সেই চবৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি, যিমান পিতা পৰমেশ্বৰ বিজনেছ কৰি আছে তেওঁলোকক নতুন নতুন ৰাস্তা চব আপুনি খুলি দিয়ক। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু পৰমেশ্বৰ, তেওঁলোকৰ হাজবেণ্ড ৱাইফ ল'ৰা ছোৱালীৰ ওপৰত আশীৰ্বাদ কৰক, ল'ৰা ছোৱালী চব বাধ্যতা হ'ব কেনে দিব। অ' পবিত্ৰ ঈশ্বৰ, লগতে স্পিৰিচুৱেলি গতিকে বাইবেল পঢ়িব কেনে প্ৰাৰ্থনা ধন্যবাদ দিয়ে আপোনাৰ ওচৰত চাপিব পাৰিব, যি সন্মান আপোনাক দিব লাগে সেই সময়টো তেওঁলোকে দিব পাৰিব, এনেকৈ আশীৰ্বাদ কৰি দিয়ক। অ' পবিত্ৰ ঈশ্বৰ, দুখ কষ্ট চিন্তা চব আপুনি পেলাই আপোনাৰ শান্তি আনন্দ থাকিব আৰু ধাৰ্মিক জীৱন যাপন কৰিব পাৰিব, এনেকৈ আশীৰ্বাদ কৰক। এই পবিত্ৰ টাইমত আপুনি তেওঁলোকক সুৰক্ষা দিয়ক পিতা, পবিত্ৰ আত্মা জুই দি বান্ধি দিয়ক, তেওঁলোকক সোমাওঁতে আশীৰ্বাদ কৰিব, আপুনি ওলাওঁতেও তেওঁলোকক আশীৰ্বাদ কৰিব, আপুনি দীৰ্ঘ জীৱন দিয়ে আপুনি তৃপ্ত কৰক। ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ কৰাৰ কাৰণে এই সন্ধিয়া আমি প্ৰত্যেকে মিলি পেলাই আপোনাৰ বাক্য শুনিব পালোঁ আৰু প্ৰভু পৰমেশ্বৰ এই বাক্য শুনোতা পিতা আমি পালন কৰোঁতা পাৰিব পাৰিম, এনেকৈ আশীৰ্বাদ কৰক আৰু আত্মাৰ দিনে দিনে আগবাঢ়িব পাৰিম, এনেকৈ আশীৰ্বাদ কৰি দিয়ক। ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ আপুনি অনুগ্ৰহ আৰু বহুত ভাই ভনী হিচাপে যদি সিহঁতি প্ৰাৰ্থনা ৰিকুৱেষ্ট দিয়া নাই আৰু এই প্ৰগ্ৰামটো এটেণ্ড কৰিছে তেওঁলোকৰ জীৱনতো আপুনি আশীৰ্বাদ কৰি দিব। হালেলুয়া, ধন্যবাদ দিছোঁ লগ পিতা, মই নিজকে আৰু সকলো এই ছাবজেক্টছো আৰু এই প্ৰগ্ৰামটো আপোনাৰ হাতত সুধাই দিছোঁ, প্ৰাৰ্থনা নাজৰা যীশুৰ নামত খুজিছোঁ, আমেন। পানী তেলৰ কাৰণে প্ৰাৰ্থনা কৰি পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ, আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ পিতা, তাতে যিটো পানী আৰু তেল ৰখা গৈছে
এইচব পৃথিৱীৰ বস্তু হয় এইটো অশুচি হ'ব পাৰে যিমান দুষ্ট আত্মা আছে আৰু এই পানী তেলৰ পৰা যীশুৰ নামৰ পৰা আঁতৰি দূৰে যা নাজাৰেথ প্ৰভু যীশুৰ নামৰ পৰা যিমান পানী তেলৰ অশুচিতা থকা যীশুৰ নামৰ পৰা ওলাই দূৰে যা আহক প্ৰভু আপোনাৰ ওচৰত মই নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আপুনি এই তেল আৰু পানীটো আপুনি শুচি পবিত্ৰ কৰি দিয়ক যেটো আপোনাক কালবাৰীত চাবুকেদি মাৰা গৈছে তাৰপৰা যিটো হিলিং তেজ আপুনি আমাৰ কেনে বুৱাইছে এই তেজটো টুপাটুপ তাত পৰিব কেনে দিয়ক পানীটো তেজত পৰিৱৰ্তন হ'ব কেনে দিয়ক আৰু তেলটো তেজ হ'ব কেনে দিয়ক তেনেকৈ তেওঁলোকে বিশ্বাস কৰি পেলাই আপোনাৰ তেজটো তেওঁলোকে নিজৰ গাত লগাব আৰু প্ৰভু যিকোনো বেমাৰ আছে আপুনি সুস্থ হ'ব কেনে দিয়ক আৰু তেলটো পানীটো যেতিয়া তেওঁলোকে খাব আপুনি আশীৰ্বাদ কৰি দিব পবিত্ৰ ঈশ্বৰ আপোনাৰ অনুগ্ৰহ হাততে থাকিব কেনে দিয়ক ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাক প্ৰাৰ্থনা যীশুৰ নামত কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড থেংক ইউ ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আমি এই সময় 1 ঘণ্টা সময় ঈশ্বৰৰ নামত আমি গোট খাব পাৰিলোঁ একেলগে আপোনালোকে আমাৰ বাবে প্ৰাৰ্থনা কৰিব পুনৰবাৰ আপোনালোকক অনুৰোধ কৰোঁ আমাৰ এই অনুষ্ঠান প্ৰতি বুধবাৰ আৰু শুকুৰবাৰে সন্ধিয়া 7টা বজাত আমি ফেচবুক লাইভ পাষ্টৰ সৌৰভ মহন্ত পেজত আমি আহোঁ আপোনালোকে ইয়াতে জইন কৰিব অনেকে আশীৰ্বাদ পাইছে আপুনিও আশীৰ্বাদ পাব আমাৰ বিশ্বাস লগতে আপুনি যদি কিবা আপোনাৰ প্ৰশ্ন থাকে আমালৈ হোৱাটছআপ কৰিব আপোনাৰ প্ৰাৰ্থনা বিষয়সমূহ আমালৈ হোৱাটছআপ কৰি দিব আৰু লগতে আমাৰ এমেজিং গ্ৰেছ অনলাইন ইউটিউব চেনেলত আপোনালোকে যোগদান কৰিব তাৰ যোগেদিও ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব থেংক ইউ গড ব্লেছ ইউ